আপোনাৰ কম্পিউটাৰ সন্মুখত আহি গৈছে প্ৰথম প্ৰশ্নটো SIPত ষ্টেপ আপ SIPৰ মূল সুবিধা কি বজাৰ পৰিলে SIP স্বয়ংক্ৰিয়ভাৱে বন্ধ হয় ষ্টেপ আপ কেৱল লাৰ্জ কেপ ফাণ্ডতহে কৰিব পাৰি আয় বঢ়াৰ লগে লগে SIP এমাউণ্ট বৃদ্ধি কৰিব পাৰি বছৰৰ শেষত মিউচুৱেল ফাণ্ড কোম্পানী বোনাছ দিয়ে সো 45 সেকেন্ড অলৰেডি 20 সেকেন্ড গুছিয়ে গ'ল তিনিজনে উত্তৰ দিছে চাৰিজন ওকে 15 সেকেন্ডস লেফট মই এক্সপ্লেইনো কৰি যাম আপোনাৰ স্ক্ৰিনতো গমে পাব শুদ্ধ উত্তৰ কোনটো হয় আৰু কিহৰ কাৰণে শুদ্ধ হেইটো গম পাব ওকে 9 জনে দিছে 10 জন আৰু দুজন বাকি আছে ওকে টাইমস আপ 12 জনে উত্তৰ দিছে বাৰু ওয়াও কংগ্ৰাচুলেচন সকলোৱে শুদ্ধ উত্তৰ দিছে আয় বঢ়াৰ লগে লগে SIP এমাউণ্টটো বৃদ্ধি কৰিব পাৰি এইটো সবতছে বেস্ট উপায় হয় আপনি SIP কৰাটো মানে ষ্টেপ আপ SIP কৰিলে আপোনাৰ আয়ৰ লগে লগে SIP টো ষ্টেপ আপ কৰিব পাৰে সো এইটো অটোমেটিক কৰিব পাৰে আপনি বছৰি মানে ইনস্ট্ৰাকশন দি থব যে বছৰি ইমান শতাংশ ইনক্ৰিমেন্ট হ'ব লাগে আপনি এমাউন্ট হিচাপেও দিব পাৰে আপনি পার্সেন্টেজ হিচাপেও দিব পাৰে ঠিক আছে সো ভিউ কারেক্ট আনসার এইটো চাওক আয়ৰ লগে লগে SIP এমাউন্ট বৃদ্ধি কৰিব পাৰি সো মই অডিয়েন্সৰ কাৰণে কৈছো এক্সপ্লেনেশন যদি চাব বিচাৰে এইটো চাওক ষ্টেপ আপ SIP সময়ত ষ্টেপ আপ SIP সময়ৰ লগে লগে SIP এমাউন্ট বৃদ্ধি কৰিব পাৰি ই লং টার্ম ওয়েলথ ক্রিয়েশনত সহায় কৰে গুড সো প্ৰথম প্ৰশ্নটোৰ উত্তৰ সকলোৱে শুদ্ধ দিছে সো কংগ্ৰাচুলেশন টু অল অফ ইউ আই থিংক টোটাল পার্টিসিপেন্ট 11 জনে হয় ওকে 11 জনৰ ভিতৰত 11 জনে দিছে এজন পার্টিসিপেন্ট নাই কৰা কোনবা এজন নাই কৰা আৰু সো জিয়ে নহক সো কারেক্ট আনসার ইজ আয়ৰ লগে লগে SIP এমাউন্ট বৃদ্ধি কৰিব পাৰি ঠিক আছে নেক্সট কোয়েশ্চনৰ কাৰণে হাজুনে ৰাইজ নেক্সট কোয়েশ্চন আহিব আপোনাৰ স্ক্ৰিনৰ সন্মুখত ইনডেক্স ফাণ্ডৰ মূল উদ্দেশ্য কি ফাণ্ড ম্যানেজারে অ্যাক্টিভলি স্টক বাছনি কৰি ৰিটাৰ্ণ বৃদ্ধি কৰে কোনো নিৰ্দিষ্ট ইনডেক্সৰ পারফরমেন্সক অনুসৰণ কৰা কেৱল গভৰ্নমেন্ট বন্ডত বিনিয়োগ কৰা কেৱল বিদেশী কোম্পানীত বিনিয়োগ কৰি লাভ কৰা ইনডেক্স ফাণ্ড ETF বা ইনডেক্স ফাণ্ড কি কৰে মূল উদ্দেশ্য কি তেওঁলোকে গভৰ্নমেন্ট বন্ডত বিনিয়োগ কৰে না বিদেশী কোম্পানীত নে কোনবা এটা নিৰ্দিষ্ট ইনডেক্সক ফলো কৰে নে ফাণ্ড ম্যানেজারে অ্যাক্টিভলি স্টক বাছনি কৰে সো ওকে সময় অলরেডি গুছি গৈছে ওকে 3 2 1 your times and share ওকে ওয়াও হাউ কাম এটু সকলোৱে শুদ্ধ উত্তৰ দিছে সো কারেক্ট আনসার ইজ কোনো নিৰ্দিষ্ট ইনডেক্সৰ পারফরমেন্সক অনুসৰণ কৰা ইনডেক্স ফাণ্ড মানে গম পায় যেনেকে নিফটি 50 ইনডেক্স ফাণ্ড আছে তাৰ পিছত IT ইনডেক্স আছে মেটেল ইনডেক্স ফাৰ্মা ইনডেক্স ওকে কোনবা উত্তৰ দিছে অসম ৰিপোৰ্ট কেকে ওকে আনসার A1 বুলি কৈছে 1 2 নহয় বাৰু সো অডিয়েন্সে আপোনালোকে সহায় কৰিব পাৰে নিজৰ ফেভাৰিট কন্টেস্টেন্টক আপোনাৰ মতামত জনাব পাৰে কোনটো শুদ্ধ উত্তৰ সো এটো মানে কি কম লার্নিং প্রসেস যেহেতু ইমান বেশি সিরিয়াসলিও লব না লাগে কিন্তু এটোৱে হল ফাইনালিস্টৰ মানে কোয়ালিটি আৰু ইয়াতে আটাই কেটা শুদ্ধ উত্তৰ দিছে গুটেই কিটা 12 জন আছে 12 জনে শুদ্ধ উত্তৰ দিছে আচ্ছা ওকে ফাইন 12 জন আছে টোটাল 12 জন পার্টিসিপেন্ট 12 জনে আহিছে সো কারেক্ট আনসারটো ইয়াতে চাব পাৰে কোনো নিৰ্দিষ্ট ইনডেক্সৰ পারফরমেন্সক অনুসৰণ কৰা আৰু ইয়াৰ এক্সপ্লেনেশনটো চাওক এবাৰ ইনডেক্স মানে কোনো নিৰ্দিষ্ট ইনডেক্স যেনে নিফটি বা সেন্সেক্সক অনুসৰণ কৰে ব্যাংক নিফটিকো অনুসৰণ কৰা ইনডেক্স ফাণ্ড আছে ইনডেক্স ফাণ্ড আৰু ETF প্ৰায় অলমোস্ট সেমে হয় খালি ETF টো এক্সচেঞ্জত ট্ৰেড হয় আৰু ফাণ্ডটো ট্ৰেড নহয় বাট ETF ও কাইন্ড অফ আ ফাণ্ড ঠিক আছে ওকে রাইস আজি অডিয়েন্স বেশি নাই যেন পাইছো অডিয়েন্স অলপমান কমকে দেখা পাইছো অডিয়েন্স বিলাক কত গল টোটাল আচ্ছা 36 অডিয়েন্স আহিছে টোটাল সো
অডিয়েন্স আজি অলপ কমকৈ আহিছে, নহ'লে আপোনালোকক গাইড কৰিব পাৰিলে হয়। আচ্ছা যিয়ে নহওক, এতিয়া থাৰ্ড কুৱেশ্যনটো আহিব আপোনাৰ কম্পিউটাৰৰ সন্মুখত। আজি অলপ ফটাফট কৰিম। ডিভিডেণ্ড ইল্ড কেনেকৈ কেলকুলেট কৰা হয়? এনুৱেল ডিভিডেণ্ড ডিভাইডেড বাই শ্বেয়াৰ প্ৰাইচ মাল্টিপ্লাইড বাই 100, ডিভিডেণ্ড ডিভাইডেড বাই কোম্পানী প্ৰফিট বাই মাল্টিপ্লাইড বাই 100, শ্বেয়াৰ প্ৰাইচ divided by earnings per share into 100, market cap divided by total dividend into 100. So already চাৰিজনে উত্তৰ দিছে, চাগে গম পায়। So আমাৰ যদি ইউটিউব ভিডিঅ' ৰেগুলাৰ চাই আমাৰ যোনটো ষ্টক মাৰ্কেটৰ মুখ্য বাতৰি, তেতিয়াহ'লে মই সদায় কৈ থাকোঁ আমুক কোম্পানীয়ে ইমান ডিভিডেণ্ড দিছে, তেতিয়াহ'লে ইল্ড কিমান হ'ব। চ' ইল্ডটো উলিওৱা এটা ফৰ্মুলা আছে, কোনটো ফৰ্মুলা হয়? 5 ছেকেণ্ড, 4, 3, 2, 1 এণ্ড গো। ইয়াতে অলপ মিক্সড আনচাৰ আহিছে, কিন্তু কাৰেক্ট আনচাৰ 6 জনে দিব পাৰিছে। শুদ্ধ উত্তৰটো হ'ল এনুৱেল ডিভিডেণ্ড বাই শ্বেয়াৰ প্ৰাইচ ইনটু 100। এতিয়া অডিয়েন্সে চাওঁ কোনোবা উত্তৰ দিছে নে। অডিয়েন্স আজি অলপ ঠাণ্ডা হৈ আছে, সেমেকা অডিয়েন্স। চ' ইয়াৰ মই কাৰেক্ট আনচাৰটো দেখাই দিছোঁ। ডিভিডেণ্ড কেনেকৈ ক্যালকুলেট করা হয় এইটো। অপশন এ ইজ দ্য কারেক্ট আনসার, এনুৱেল ডিভাইডেড বাই শ্বেয়াৰ প্ৰাইচ ইনটু 100। সো এক্সপ্লেনেশ্যন, ডিভিডেণ্ড ইল্ডে শ্বেয়াৰ প্ৰাইজৰ তুলনাত ইনভেষ্টৰক কিমান ডিভিডেণ্ড পাইছে তাক দেখায়। আপুনি য'তে এই ইল্ড বোলা শব্দটো পাব ন, তাতে আপুনি ডিভাইডেড বাই বস্তুটোৰ মূল্যৰে ডিভাইড কৰিব লাগিব। যেনেকৈ ডিভিডেণ্ড ইল্ড আছে, ঠিক তেনেকৈ বণ্ডত যদি বিনিয়োগ কৰে, বণ্ডতো আপোনালোকে এটা টাৰ্ম পাব ইল্ড। বণ্ডটোৰ ইল্ড কিমান, YTM কয় বা ইল্ড বুলি কয়। YTM আৰু ইল্ড বেলেগ বেলেগ হয়। তো ইল্ড মানে হ'ল মানে বণ্ডটোৱে কিমান কুপন প্ৰমিছ কৰিছে আৰু বণ্ডটোৰ এতিয়া কাৰেণ্ট মাৰ্কেট প্ৰাইচ কি। চ' তেনেকৈ আপুনি যদি কুপন ৰেট ডিভাইডেড বাই বণ্ডৰ প্ৰাইচ, কাৰেণ্ট প্ৰাইচটো ডিভাইড কৰে, মাল্টিপ্লাইড বাই অবভিয়াছলি 100 কৰিব লাগিব, পাৰ্চেণ্টেজ যিহেতু। চ' ইল্ড পাব আপোনালোকে। চ' এইটো শ্বেয়াৰৰ ক্ষেত্ৰতো একে, মানে ডিভিডেণ্ডৰ ক্ষেত্ৰত একে। আপুনি এই ইল্ড শব্দটো কিন্তু বহুত জেগাতে পাব। চ' এটা বস্তুৱে মনত ৰাখিব, য'ত ইল্ড থাকিব তাত আপোনালোকে ডিভাইডেড বাই কাৰেণ্ট মাৰ্কেট প্ৰাইচ কৰিব লাগিব। ঠিক আছে? আচ্ছা, 3টা কুৱেশ্যন গ'ল, টোটেলটো 20টা কুৱেশ্যন আছে। অডিয়েন্সে কিবা এটা দিছে। আচ্ছা, এতিয়া মই অলপমান বেলেগ কথা অলপ পাতোঁ। আপোনালোকে নিশ্চয় ট্ৰেডিং বা ইনভেষ্টটো কৰি আছে। চ' আপোনালোকক ফাৰ্ষ্ট ইনভেষ্টমেণ্ট কোনটো আছিল, বা ফাৰ্ষ্ট ট্ৰেড কৰা ষ্টক কোনটো আছিল? কমেণ্ট বক্সত লিখকচোন। এনেই মই অলপ জানিব বিচাৰিছোঁ, আৰু অলপ খালী কুইজ কৰি থাকিলেতো অলপমান একঘেমীয়া হৈ যাব, নহয়নে? চ' প্ৰথম ষ্টক আপোনালোকৰ কোনটো আছিল? ইনভেষ্টমেণ্টে হওক বা ট্ৰেডিঙে হওক, মনত আছেনে কাৰোবাৰ? প্ৰথম ষ্টক কোনটো আছিল? মই কৈ দিওঁ। অ'কে, কৈলাশ কলিতা কৈছে BSE। HUL, অ'কে। ষ্টক আছিল PNB, ভেৰি গুড। চন্দন কুমাৰ নাথ। মোৰ প্ৰথম ষ্টক আছিলে TVZ, ত্ৰিভুৱন দাস, ভীমজি, জাভেৰী। এইটো এটা জুৱেলাৰী কোম্পানী হয়। আৰু ইত্তেফাক কি, TVZত মই প্ৰথম বিনিয়োগ কৰিছোঁ 2013-14 মানত হ'ব। এইটো তেতিয়া নতুন ষ্টকে আছিল। মই এবাৰ 2021 মানত যেতিয়া মই অপশ্যন ট্ৰেডিঙৰ কোৰ্চ দিছিলোঁ, হিন্দীত মই পঢ়াইছিলোঁ, লাইভ ক্লাছ আছিল, তেতিয়া TVZৰ এজন মানুহে মোৰ পৰা কোৰ্চ এটা লৈছিলে, মানে লাইভ কোৰ্চ লৈছিলে। চ' তেওঁৰ মুখৰ পৰা অলপ মই কোম্পানীটোৰ বিষয়ে পিছতহে গম পালোঁ। আৰু মই প্ৰথম কোম্পানীটোত প্ৰফিট কৰিছিলোঁ, কিন্তু ঠিক ঠাক আৰু ডিচেণ্ট প্ৰফিট, কিন্তু প্ৰথম ষ্টক মোৰ সেইটোৱে আছিল। অ'কে, ফাৰ্ষ্ট ট্ৰেড জমেট', ৰঞ্জন জ্যোতি চহৰীয়া, আদানী পাৱাৰ, ছবিবৰ আলী, অ'কে গুড, বিশ্ব দিহিঙীয়া, সুজলন, ধ্ৰুৱজ্যোতি মদাহী। অ' মাই গড। আচ্ছা, কথা এটা সুধোঁ, ধ্ৰুৱজ্যোতি মদাহী, আপোনাৰ এইটো ছাৰ নেমটো সঁচাকৈ মদাহী নে? বেয়া নাপাব, মই নামটো অলপমান ইউনিক পালোঁ ছাৰ নেমটো, সেইকাৰণে সুধিছোঁ।
ইউনিক নে মানে ইউনিক মানে আপোনাৰ এইটো সঁচাকে সেইটো টাইটেল নে কি আপোনাৰ মদাহী বুলি পৃথ্বীৰাজে কৈছে ৰিলায়েন্স পাৱাৰ ওকে SIP ললিতা ৰাভাই SIP ষ্টক যিটো নেকি এতিয়া নি মাৰ্কেটত আচ্ছা টাটা ষ্টিল কৈলাশ কলিতা ৰঞ্জন জ্যোতি ফাৰ্ষ্ট মিউচুৱেল ফাণ্ড নিপন ইণ্ডিয়া মাল্টি কেপ ফাণ্ড আছিল 2000 ওকে সঁচাকে ওকে ধ্ৰুৱজী আচ্ছা নামটো ঠিকে আছে বাৰু এইটো চাগে কিয় এইটো চাৰনেম আচ্ছা ঠিকে আছে দিয়ক একো নাই মই কেতিয়াও শুনা নাছিলোঁ বাৰু এনেকুৱা চাৰনেম আচ্ছা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম তিনিটা কুৱেশ্যন হৈ গ'লতো নেক্সট কুৱেশ্যন আহিব আপোনাৰ সন্মুখত আচ্ছা মই 1500 প্লে প্ৰফিট আইৰণ আই কিবা উইপ্ৰো সঞ্জীৱ কলিতা ওকে ভেৰি গুড আচ্ছা এতিয়া নেক্সট কুৱেশ্যন আহিব আপোনালোকৰ কম্পিউটাৰৰ সন্মুখত অডিয়েন্সো দিব দেই উত্তৰ ব্লু চিপ কোম্পানী সাধাৰণতে কেনেধৰণৰ হয় বৃহৎ স্থিৰ আৰু দীৰ্ঘদিনীয়া ভাল ট্ৰেক ৰেকৰ্ড থকা কোম্পানী কেৱল টেকনলজি সেক্টৰৰ অন্তৰ্গত কোম্পানী নতুন ষ্টাৰ্টআপ কোম্পানী যাৰ লাভ এতিয়াও আৰম্ভ হোৱা নাই কেৱল গভৰ্ণমেণ্ট ওনাৰশ্বিপ থকা পাব্লিক সেক্টৰ কোম্পানী ব্লু চিপ কোম্পানী ব্লু চিপ ফাণ্ড এইবিলাকতো নাম শুনিছে নিশ্চয় কেনাৰা ৰবেকো ব্লু চিপ ফাণ্ড দেন SBI ব্লু চিপ এক্সিছ ব্লু চিপটো বহুত পপুলাৰ ফাণ্ড আছিল এটা সময়ত চ' সময় গৈ আছে 11জনে অলৰেডি উত্তৰ দিছে এজন বাকী আছে গুড চ' সকলোৱে উত্তৰ দিছে এণ্ড ইয়ৰ টাইমছ আপ অ'কে ৱাও ইয়াতে 84% একুৰেচি মানে 11জন শুদ্ধ উত্তৰ দিছে এজনে কেৱল ভুল কৰিছে একো নাই বাৰু চ' শুদ্ধ উত্তৰ হ'ল বৃহৎ স্থিৰ আৰু দীৰ্ঘদিনীয়া ভাল ট্ৰেক ৰেকৰ্ড থকা কোম্পানী মানে যেনেকৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ HDFC বেংক TCS ITC এইবিলাক ডাঙৰ কোম্পানী বৃহৎ ইন দ্য চেন্স মাৰ্কেট কেপ বহুত বেছি চ' সেইবিলাক আৰু ইহঁতৰ ট্ৰেক ৰেকৰ্ড বহুত দিনৰ পৰা ভাল বহুত মানে নতুন কোম্পানী নহয় মুঠতে সেইবিলাকক ব্লু চিপ কোম্পানী বুলি কোৱা হয় ব্লু চিপ কোম্পানীসমূহ ফাইনেন্সিয়েলি ষ্ট্ৰং আৰু বহু বছৰ ধৰি স্থিৰ পাৰফৰ্মেঞ্চ দিয়া কোম্পানী হয় চ' সেইবিলাক ব্লু চিপ কোম্পানীত মানে আপোনাৰ পইচা বেছি সোনকালে বৃদ্ধি নহয় কিন্তু বহুত ষ্টেবল ৰিটাৰ্ণ দিয়া কোম্পানী হয় চ' সেইবিলাক হৈছে ব্লু চিপ কোম্পানী চাৰিটা কুৱেশ্যন গৈছে 5 নম্বৰ কুৱেশ্যন আহিব আপোনাৰ স্ক্ৰীনৰ সন্মুখত অডিয়েন্সো অলপ যোগদান দিব দেই 52 উইক হাই মানে কি শ্বেয়াৰৰ যোৱা 52 দিনৰ সৰ্বনিম্ন মূল্য শ্বেয়াৰৰ যোৱা 52 সপ্তাহৰ সৰ্বোচ্চ মূল্য শ্বেয়াৰৰ IPO প্ৰাইচ আৰু বৰ্তমানৰ প্ৰাইজৰ পাৰ্থক্য কোম্পানীৰ বাৰ্ষিক লাভৰ সৰ্বোচ্চ ৰেকৰ্ড লেভেল ওকে 52 উইকছ হাই মানুহে কয় ন এই আমুক কোম্পানীটোৱে 52 উইকছ হাই বনাইছে এইটো কি বুজায় 9জনে অলৰেডি উত্তৰ দিছে অডিয়েন্সে কি কয় অডিয়েন্সৰ একো ৰেছপন্স পোৱা নাই ওকে বি বুলি কৈছে দুজনে দিছে সঞ্জীৱ ভৰালী আৰু এইটো নামটো কি বা আচ্ছা যিয়ে ধৰক উত্তৰ সকলোৱে শুদ্ধ উত্তৰ দিছে শ্বেয়াৰৰ যোৱা 52 উইকছ সপ্তাহৰ সৰ্বোচ্চ মূল্য তাৰমানে 52 উইকছ মানে কি এবছৰত কোম্পানীটোৱে বা শ্বেয়াৰটোৱে যোনটো হাই বনাইছে এবছৰৰ ভিতৰত সেইটোকে কোৱা হয় 52 উইকছ হাই মানে এবছৰৰ ভিতৰত কোম্পানীৰ হাইয়েষ্ট প্ৰাইজ আৰু সেইটো প্ৰাইজলৈকে গৈছে জেনেৰেলি কোম্পানীবিলাকৰ যদি 52 কোনোবা শ্বেয়াৰে 52 উইকছ হাই বনায় তাৰমানে এইটো বুজায় যে সেই কোম্পানীটো কিবা এটা মানে ফাণ্ডামেণ্টেলি কিবা এটা ভিতৰত হৈ আছে তাৰ কাৰণে কোম্পানীটোৱে মানে শ্বেয়াৰটোৱে নতুন হাই বনাইছে 52 উইকছ হাই বনাইছে আৰু হাই বনোৱাৰ পিছত এগেইন হায়াৰ হাই বনাই থাকে চ' তেনেকৈ ভাবা যায় সেইটো কাৰণে 52 উইকছ হাইটো বহুত পপুলাৰ হয় আৰু এইটো কনচেপ্ট বহুত বিশেষকৈ মোমেণ্টাম যোনবিলাক ইনভেষ্টৰ আছে মোমেণ্টাম ট্ৰেডাৰ আছে তেওঁলোকে এইটো বহুত বেছি ফ'ল' কৰে 52 উইকছ হাই ওকে
ওকে, অডিয়েন্সও ভাল উত্তৰ দিছে এইবাৰ, অডিয়েন্স অলপমান এক্টিভ হৈ আছিল। ওকে ফাইন, এতিয়া 6 নম্বৰ প্ৰশ্ন আহিব। আচ্ছা বাই দ্য ৱে এইখিনিতে মই কৈ দিওঁ, যদি টাই ব্ৰেক হয় ইয়াতে ছেমিফাইনেলত যেনেকৈ আমি হেৰি কৰিলোঁ, টাই ব্ৰেক হওঁতে যোনে আগত আনচাৰ দিছে টাইম ষ্টেম্পটো চোৱা হৈছে, যোনে আগত আনচাৰ দিছে তাক বেছি প্ৰাধান্য দিয়া হৈছে। ইয়াতো একেই হ'ব। চ' যিহেতু ফাইনেলিষ্ট হয়, ফাইনেলিষ্ট সকলোৱে মানে ভাল জানে, ইয়াৰ মই এতিয়ালৈকে গম পালোঁ বহুত মানে নলেজেবল মানুহ আহিছে, এনে ফাইনেলিষ্টত মানে অন্তৰ্ভুক্ত হোৱা নাই, বহুত জনা মানুহ আছে, সেইকাৰণে প্ৰায় সকলোৱে শুদ্ধ উত্তৰে দিছে। চ' ইয়াতে এতিয়া টাই ব্ৰেকাৰৰ ইম্পৰ্টেঞ্চটো বহুত বেছি হ'ব, মানে যোনে আগত উত্তৰ দিব তেওঁক বেছি প্ৰাধান্য দিয়া হ'ব। গতিকে প্ৰশ্নটো পোৱাৰ লগে লগে বেছি টাইম ৱেষ্ট নকৰিব, যিমান সোনকালে পাৰে সিমান সোনকালে উত্তৰ দিবলৈ চেষ্টা কৰিব। অ'কে, নেক্সট কুৱেশ্যন, বুক প্ৰফিট আৰু কেছ ফ্ল'ৰ মূল পাৰ্থক্য কি? বুক প্ৰফিট একাউণ্টিং ভিত্তিক, কেছ ফ্ল' বাস্তৱ নগদ টকাৰ গতি দেখায়। দুইটাই কোম্পানীৰ একে ফাইনেন্সিয়েল ইনফৰমেশ্যন দেখায়। কেছ ফ্ল' কেৱল বেংক ছেক্টৰৰ কোম্পানীত ব্যৱহাৰ কৰা হয়। বুক প্ৰফিট কেলকুলেট কৰিবলৈ অডিটৰৰ প্ৰয়োজন নহয়। বুক প্ৰফিট, বুকছ অফ একাউণ্টছ বুলি যে কয়, এণ্ট্ৰি টু বুকছ অফ একাউণ্টছ। চ' বুক প্ৰফিট আৰু কেছ ফ্ল' দুইটাৰ মাজত পাৰ্থক্য কি? অলৰেডি 11জনে উত্তৰ দিছে, এজন বাকী আছে। অ'কে, 12জনে দিছে। চাওঁ কিমানখিনি কোনে শুদ্ধ উত্তৰ দিছে। অ'কে, ৱাও, এইটোও চোন প্ৰায় 100% একুৰেচি ক'বলৈ গ'লে। 12জনে শুদ্ধ উত্তৰ দিছে। বুক প্ৰফিট একাউণ্টিং ভিত্তিক আৰু কেছ ফ্ল' বাস্তৱ নগদ ধনৰ টকাৰ গতি বুজায়। ইয়াতে চাওক, বুক প্ৰফিট বুলিলে কি বুজায়, মানে বুকছ অফ একাউণ্টছত কিমান প্ৰফিট। চ' যিমান প্ৰফিট বুকছ অফ একাউণ্টছত আছে, একচুৱেলি হয়তো বেংকত সিমান পইচা নাই। তো সেইকাৰণে বুক প্ৰফিট আৰু কেছ ফ্ল' দুইটাই চাব লাগে। এনেকুৱা হ'ব পাৰে যে বুকছ অফ একাউণ্টছত বহুত পইচা দেখাইছে, বহুত প্ৰফিটেবল কোম্পানী বুলি দেখাইছে, কিন্তু একচুৱেলি কোম্পানীৰ হাতত হয়তো ইমান পইচা নাই। সেইকাৰণে খালি নেট প্ৰফিট বা আপোনাৰ ৰেভিনিউ চালে নহয়, বা এবিটা চালে নহয়, লগতে আপুনি কেছ ফ্ল' চাব লাগে। কেছ ফ্ল' কিমান, কেছ ফ্ল'য়ে আপোনাক একচুৱেল পিকচাৰটো কয়, কোম্পানীৰ হাতত পইচা আছেনে নাই। ইণ্টাৰেষ্টিং ন? আচ্ছা, এইবাৰ অডিয়েন্সৰ আমি হেৰি নাপালোঁ, অডিয়েন্স এইবাৰ উত্তৰ দিয়াই নাই। আচ্ছা ঠিকে আছে, নেক্সট কুৱেশ্যন আহিব আপোনাৰ কম্পিউটাৰ সন্মুখত। লাৰ্জ কেপ ফাণ্ড সাধাৰণতে কিহত বিনিয়োগ কৰে? নতুন আৰু উচ্চ ৰিস্ক থকা ষ্টাৰ্টআপ কোম্পানীত, কেৱল গোল্ড আৰু কমোডিটি ছেক্টৰত, বিদেশী কাৰেঞ্চি আৰু ক্ৰিপ্টো এছেটত, বৃহৎ মাৰ্কেট কেপ আৰু স্থিৰ কোম্পানীসমূহত। ফটাফট উত্তৰ দিব। এইটো চাগে অডিয়েন্সো দিব পাৰিব। অডিয়েন্স ঠাণ্ডা হৈ আছে, অডিয়েন্স ঠাণ্ডা হ'ব নালাগে দেই। অডিয়েন্সে এজনে দিছে ডি, ভেৰি গুড। আৰু ডি আহিছে। আছলাক্ষ্যা, বাবৰে এইটো নামটো আছলাক্ষ্যা, নামটো অলপ ইউনিক যেন পাইছোঁ। আছলাক্ষ্যা যুবৰাজ। আচ্ছা অ'কে, টাইমছ আপ। শুদ্ধ উত্তৰ, বা এইটো সকলোৱে শুদ্ধ উত্তৰ দিছে। বৃহৎ মাৰ্কেট কেপ আৰু স্থিৰ কোম্পানীসমূহত বিনিয়োগ কৰে, লাৰ্জ কেপ। চ' ইয়াতো কি ক'ম, এইটো বেছি আপোনালোকে গমেই পায়, সকলোৱে শুদ্ধ উত্তৰ দিছে। লাৰ্জ কেপ মানে যোনবিলাক ফাণ্ডে ডাঙৰ ডাঙৰ কোম্পানীতহে বিনিয়োগ কৰে। লাৰ্জ কেপ বুলি ক'বলৈ গ'লে নিফটি 50ত কেইটা কোম্পানী আছে? নিফটি 50ত আপোনালোকে গমেই পায়। আচ্ছা, চেনচেক্সত কেইটা কোম্পানী আছে কওকচোন? চেনচেক্স ইণ্ডেক্সটোত কেইটা কোম্পানী আছে? নিফটি 50ত 50টা। অ'কে, চন্দন কুমাৰ নাথ। চেনচেক্সত কেইটা কোম্পানী আছে? চেনচেক্স ইণ্ডেক্সটো কেইটা কোম্পানী মিলি পেলাই হৈছে 30। অ'কে, বাহ, জানেচোন চবে, 30 কোম্পানী। নৱজ্যোতি বৰুৱা কৈছে 30। আচ্ছা, এতিয়া কওকচোন, লাৰ্জ কেপ কোম্পানী বুলি যে ক'লে বৃহৎ কোম্পানীত বিনিয়োগ কৰে,
তো টপ কিমান লৈকে মানে টপ 100 টপ 150 টপ 200 কিমান লৈকে কোম্পানী বিলাকক টপ মানে ৰেংকিং হিচাপে যদি চাই লাৰ্জ কেপ ফাণ্ডত কিমান লৈকে মানে লাৰ্জ কেপ কোম্পানী বুলি ধৰা যায় 1ৰ পৰা 100 নে 1ৰ পৰা 150 নে 200 নে 250 এজনে দিছে 250 ওকে এজনে কৈছে 100 লাৰ্জ কেপ কোম্পানী দেই লাৰ্জ কেপ ফাণ্ড যে ডাঙৰ ডাঙৰ কোম্পানীত বিনিয়োগ কৰে এতিয়া লাৰ্জ মানে কিমান লাৰ্জ কোনবিলাক কোম্পানী ক'ব সো এজনে ইউজাৰ Q4 আৰু ডট 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 ওকে নৱজ্যোতি বৰুৱা কৈছে 100 গুড আৰু ৰঞ্জনজ্যোতি চহৰীয়া 100 ওকে লাৰ্জ কেপ কোম্পানী বুলিলে টপ 100 কোম্পানীক বুজায় টপ 50 লৈকেতো নিফটি 50 আছে সো টপ 50 নিফটি 50 প্লাস নিফটি নেক্সট 50 এইকেইটা হৈছে লাৰ্জ কেপ ষ্টক সো লাৰ্জ কেপ ফাণ্ড বিলাকে টপ 100 কোম্পানীতহে বিনিয়োগ কৰিব আৰু এই যে টপ বুলি কৈ আছো টপ মানে কি বুজায় ইন টাৰ্মছ অফ মাৰ্কেট কেপৰ ভিত্তিত টপ 100 কোম্পানীক লাৰ্জ কেপ কোম্পানী বুলি কোৱা হয় ঠিক আছে ঠিক তেনেকে মিড কেপ মানে 100 মানে 101 ৰেংকৰ পৰা 250 লৈকে এইকেইটা মিড কেপ কোম্পানী আৰু 250 তলৰ কেইটা হৈছে স্মল কেপ কোম্পানী ঠিক আছে ওকে এতিয়া নেক্সট কোৱেশ্চন আহিব দেই এবাৰ মই ইউটিউবটো চাই লওঁ ৰাইজৰ পাৰ্টিচিপেশ্যনছ ওকে 48 ভিউজ আহি গৈছে অলৰেডি ওকে নেক্সট কোৱেশ্চন আহিব আপোনাৰ কম্পিউটাৰ সন্মুখত 8 নম্বৰ কোৱেশ্চন ফাইনেন্সত বিটাই কি বুজায় ফাণ্ড মেনেজাৰৰ অভিজ্ঞতাৰ পৰিমাণ কিমান বছৰ মাৰ্কেটৰ তুলনাত শ্বেয়াৰৰ ভলেটিলিটি বা সেন্সিটিভিটি কোম্পানীৰ এনুৱেল ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যন ৰেচিঅ' ইনভেষ্টৰৰ পোৰ্টফলিঅ'ত মুঠ কোম্পানীৰ সংখ্যা বিটা মানুহে যে কয় হাই বিটা ষ্টক ল' বিটা ষ্টক তাৰমানে কি বুজায় এইটো কয় বিটা অডিয়েন্সে চাওঁ কিবা উত্তৰ দিছে নে অডিয়েন্স বিটা মানে এজনে বি বুলি দিছে ভাস্কৰ দাসে বি কৈছে সৌবিবৰ আলী বি বিটা হাই বিটা ষ্টক ল' বিটা ষ্টক বুলি যে কয় ওকে তিনিজনে বি বুলি দিছে ওকে ইয়াতে দুজন মানে তিনিজনে ভুল কৰিছে বাকি 9 জনে কাৰেক্ট আনসাৰ দিছে সো কাৰেক্ট আনসাৰ ইজ বি মাৰ্কেটৰ তুলনাত শ্বেয়াৰৰ ভলেটিলিটি বা সেন্সিটিভিটি এতিয়া মাৰ্কেট বুলিলে কি বুজায় মাৰ্কেট মানে মেজৰ ইনডেক্স যোনটো যেনেকে নিফটি বা সেন্সেক্স সো যদি কয় হাই বিটা মানে মাৰ্কেটৰ তুলনাত কিমান বেছি ভলেটাইল সেইটো কয় হাই বিটা মানে more than 1 সো নিফটি বা সেন্সেক্সৰ বিটা 1 বুলি ধৰা হয় সেইটো ষ্টেণ্ডাৰ্ড হয় সো 1তকৈ যদি বেছি হয় তেতিয়াহ'লে হাই বিটা হ'ব আৰু 1তকৈ কম হ'লে এইবিলাকক কোৱা হ'ব ল' বিটা ঠিক আছে সো এইটো হৈছে হাই বিটা আৰু ল' বিটাৰ মাজত পাৰ্থক্য ওকে নেক্সট কোৱেশ্চন আহিব 9 নম্বৰ কোৱেশ্চন ষ্টক স্প্লিট হ'লে সাধাৰণতে কি হয় শ্বেয়াৰৰ সংখ্যা কমে কিন্তু দাম একে থাকে কোম্পানীৰ তাৎক্ষণিকভাৱে স্পেচিয়েল ডিভিডেণ্ড ঘোষণা কৰে শ্বেয়াৰৰ সংখ্যা বাঢ়ে আৰু প্ৰতি শ্বেয়াৰৰ দাম কমে কোম্পানীৰ টোটেল মাৰ্কেট কেপিটেলাইজেশ্যন সম্পূৰ্ণ নষ্ট হয় এইটো চাওঁ অডিয়েন্সে কি কয় ষ্টক স্প্লিট ওকে বি বুলি কৈছে ৰঞ্জনজ্যোতি চহৰীয়া বি কোনোবাই 3 বুলি কৈছে এতিয়া নিজৰ ইন্টেলিজেন্স লগাব দে সি কৈছে আৰু 10 সেকেন্ড বাকি আছে C3 ওকে ম্যাক্সিমামে সি বুলি কৈছে টাইমস আপ ওকে ইয়াতো 100 মানে 10 জনে শুদ্ধ উত্তৰ দিছে এজনে ভুল কৰিছে আৰু এজনে চাগে উত্তৰ দিয়া নাই সো কাৰেক্ট আনসাৰ ইজ শ্বেয়াৰৰ সংখ্যা বাঢ়ে আৰু প্ৰতি শ্বেয়াৰৰ দাম কমে মূল্য কমি যায় ষ্টক স্প্লিট মানে তো গমে গৈছে ভাগ কৰা 1:2 ৰেচিঅ 1:5 ৰেচিঅ
চ' এনেকুৱা যদি 1:2 হয় মানে এটা শ্বেয়াৰ ভগাই পেলাই দুটা শ্বেয়াৰ কৰে যদি কোম্পানীটোৰ শ্বেয়াৰ মানে শ্বেয়াৰ কোম্পানীৰ শ্বেয়াৰটোৰ ফেচ ভেলু 10 টকা আৰু মাৰ্কেট প্ৰাইচ হৈ আছে 100 টকা যদি 1:2 ৰেচিঅ'ত ভাগ কৰে তেতিয়াহ'লে কি হ'ব তাৰমানে এটা শ্বেয়াৰ ভগাই পেলাই দুটা শ্বেয়াৰ কৰিব তো ফেচ ভেলু ডিভাইডেড বাই 2 কৰিব লাগিব আগতে যদি 10 টকা আছিল সেইটো ডিভাইডেড বাই 2 কৰিলে 5 টকা হ'ব ফেচ ভেলু ঠিক তেনেকৈ মানে মাৰ্কেট প্ৰাইজো আধা হ'ব 100 ডিভাইডেড বাই 2 মানে 50 টকা হ'ব আৰু যিহেতু স্প্লিট কৰা মানে ভাগ কৰা যদি টোটেল মই ধৰিছোঁ 1 crore শ্বেয়াৰ আছিল তো শ্বেয়াৰটো আপুনি আকৌ 2 দি মাল্টিপ্লাই কৰিব তেতিয়াহ'লে মানে টোটেল শ্বেয়াৰৰ সংখ্যা হ'ব 2 crore আগতে 1 crore আছিল এতিয়া 2 crore তাৰমানে মুঠতে মাৰ্কেট কেপিটেলাইজেশ্যন একে থাকিব লাগিব ষ্টক স্প্লিট হ'লে মাৰ্কেট কেপিটেলাইজেশ্যন একে থাকিব লাগিব ঠিক আছে সেইকাৰণে শ্বেয়াৰৰ সংখ্যা বাঢ়ে কিন্তু মূল্যটো আধা কমি যায় যোনটো ৰেচিঅ'ত স্প্লিট হ'ব সেইটো ৰেচিঅ'ত কমি যাব ঠিক আছে ওকে এতিয়া নেক্সট কুৱেশ্যন আহিব 10 নম্বৰ কুৱেশ্যন আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত বাইবেকত কোম্পানীয়ে কি কৰে এইটো প্ৰশ্নটো মই অলৰেডি আমাৰ ফেচবুক পোষ্টত দিছিলোঁ ইউটিউবতো দিছিলোঁ পাব্লিক ইনভেষ্টৰৰ পৰা নিজৰ শ্বেয়াৰ পুনৰ কিনে নতুন শ্বেয়াৰ ইস্যু কৰি অতিৰিক্ত কেপিটেল সংগ্ৰহ কৰে গভৰ্ণমেণ্ট বণ্ড মাৰ্কেটত বিনিয়োগ আৰম্ভ কৰে কোম্পানীৰ প্ৰমোটাৰে পাৰ্চনেল হোল্ডিং বিক্ৰী কৰে অডিয়েন্সে কি কয় অডিয়েন্স এইবাৰ একো কোৱা নাই বাইবেক এইটোৰ শুদ্ধ উত্তৰ বহুতে দিছে এজনে বি বুলি দিছে ওকে এ বুলি দিছে এজনে টাইম গৈ আছে দেই 12 জনে দিছে একচুৱেলি শুদ্ধ মানে উত্তৰ দিছে এতিয়া অলৰেডি ওকে টাইমছ আপ শুদ্ধ উত্তৰটো হ'ল এ পাব্লিক ইনভেষ্টৰৰ পৰা নিজৰ শ্বেয়াৰ পুনৰ কিনে এইটো শুদ্ধ উত্তৰ আমাৰ ফেচবুক পেজতো আহিছে আৰু ইউটিউবতো সকলোৱে শুদ্ধ উত্তৰে দিছে বাইবেক মানে কি বাই বেক কৰা মানে নিজৰ শ্বেয়াৰ যেতিয়া কোম্পানীয়ে শ্বেয়াৰ ইস্যু কৰে বা IPO কৰে OFS কৰে তাত কোম্পানীয়ে শ্বেয়াৰ ইস্যু মানে বিক্ৰী কৰে আৰু বাইবেক মানে জাষ্ট উল্টাটো তো বাইবেক কৰিলে কোম্পানীয়ে যিমানখিনি শ্বেয়াৰ কিনিব সেইখিনি শ্বেয়াৰ লৈ পেলাই সেইখিনি ডেষ্ট্ৰয় কৰি দিয়ে আৰু যেতিয়া কোম্পানীয়ে বাইবেক কৰে ন এইটো এটা পজিটিভ সেন্টিমেন্ট বুলি ভাবা যায় এইটো কাৰণে কাৰণ প্ৰমোটাৰে কোম্পানীয়ে বাইবেক কৰি আছে মানে কি তাৰমানে কোম্পানীৰ নিজৰ বিশ্বাস আছে কোম্পানীৰ প্ৰতি আস্থা আছে যে আমাৰ কোম্পানী ভৱিষ্যতে ভাল পাৰফৰ্ম কৰিব ফিউচাৰত প্ৰফিট আহিব সেইকাৰণে বাইবেক কৰে আৰু 2 নম্বৰ বাইবেক যেতিয়া কৰে যিহেতু তেওঁলোকে শ্বেয়াৰ কিনি পেলাই সেইখিনি ডেষ্ট্ৰয় কৰি দিয়ে বাইবেক কৰাৰ পিছত EPS-টো বাঢ়ি যায় আৰ্নিংছ পাৰ শ্বেয়াৰ so earnings divided by numbers of shares so যেহেতু number of share কমি যায় বাইবেক কৰিলে গতিকে EPS-টো বাঢ়ি যায় so যিমান EPS বাঢ়ে সিমানে শ্বেয়াৰ হোল্ডাৰৰ কাৰণে ভাল ঠিক আছে so সেইটোৱে হৈছে বাইবেক IT কোম্পানীবিলাক বেছি বাইবেক কৰে ইনফৰমেশ্যন টেকনলজি কোম্পানীবিলাক কিন্তু এইবাৰ ইহঁতে বাইবেক কৰি এইবাৰ অৱস্থাটো বেয়া কৰিলে কাৰণ বাইবেক কৰাৰ পিছত এতিয়া AI এনেকুৱা ডিসৰাপশন আনি দিছে IT ইনডেক্সটো দুদিনমান ভাল মোমেন্টামত আছিল কিন্তু পিছত হেৰি হৈ গ'ল কি কয় মানে AI সব বৰবাদ কৰি দিলে আচ্ছা এতিয়া 11 নম্বৰ কোৱেশ্চন আহিব 10টা কোৱেশ্চন হৈ গ'ল 11 নম্বৰটো এইটো এটা পোল হ'ব আপোনাৰ সৎ উত্তৰ দিয়ক আজি আপুনি গ্ৰ্যান্ড ফাইনেলত জয় হ'বনে ওকে এতিয়া চাওঁ ৰাইজে কি দিছে নিজৰ ওপৰত কিমান আস্থা আছে বাইবেক কৰে নে নাই নিজে 10 জনে উত্তৰ দিছে 11 জন ওকে অবভিয়াসলি সকলোৱে দিব ইয়েস মই জয় হ'ম বুলি আচ্ছা এতিয়ালৈকে কোৱেশ্চনখিনি কেনেকুৱা পাইছে কোৱেশ্চনখিনি টান পাইছে নে ইজি পাইছে ওকে নো লিক পেং আচ্ছা আপনি চাগে পাৰ্টিসিপেট কৰা নাই কাৰণে নো বুলি দিছে এতিয়ালৈকে কোৱেশ্চনখিনি কেনেকুৱা পাইছে সহজ পাইছে নে টান পাইছে ওকে মিক্স বুলি দিছে
গুড অ'কে টাইমছ আপ হৈ গ'ল আচ্ছা ইয়াতো এজনে দিছে ন' বুলি কিয় কিবা ভুল কৰিলে নি একো নাই বাৰু এতিয়াও পিকচাৰ আভি বাকী হে মেৰে দোস্ত পিকচাৰ এতিয়াও বাকী আছে কাম হিয়াৰ অ'কে টাইপ আচ্ছা আচ্ছা কাৰোবাৰ কিবা ষ্টৰি শ্বেয়াৰ কৰিবলগীয়া আছেনে যদি কিবা ষ্টৰি আছে ৰিলেটেড টু মানি ইনভেষ্টমেণ্টে হওক ট্ৰেডিঙে হওক তেতিয়াহ'লে মই গুগল মিটটো অ'পেন কৰিম আৰু কাৰোবাৰ আছেনে কিবা ষ্টৰি শ্বেয়াৰ কৰিব লগা কিবা ফানি ষ্টৰি হ'লে বেছি ভাল অলপমান ইণ্টাৰেষ্টিং আৰু কাৰোবাৰ আছে কিবা ষ্টৰি যদি আছে তেতিয়াহ'লে জনাওকচোন মই হেৰি কৰিম গুগল মিটটো অ'পেন কৰি দিম তেতিয়াহ'লে কাৰোবাৰ কিবা ষ্টৰি আছে ইয়াতে কমেণ্ট কৰি জনাওকচোন অলপ ভাল লাগিব এইটো বস্তু মই মানে টেষ্ট কৰা নহ'ল সেইকাৰণে অলপ খেলি মেলি হৈছে এতিয়া মোৰ মাতটো আহিছেনে অ'কে আহিছে বুলি কৈছে মই কৈলাশ কলিতা তেখেতৰ মই ষ্টৰিটো ফটাফট গাই দিছোঁ অলপমান কিবা প্ৰব্লেম হ'ল এইটো ছিষ্টেমটোত মানে তেওঁলোকে কি কৰিছিলে আপোনাৰ মাত শুনিছোঁ অ'কে আচ্ছা এইটো মানে মোৰ মাতটোহে আহিছে তেখেতৰ মাতটো অহা নাই অ'কে মানে মই কাহিনীটো ফটাফট কৈ দিছোঁ এই যেতিয়া লোকসভাৰ ইলেকশ্যনৰ ৰিজাল্ট ওলাইছে 4 জুন এইটো মই কেণ্ডেল মনত আছে এইটো 4 জুন তাৰিখে ৰিজাল্ট ওলাইছে আগদিনা অমিত শ্বাহ কৈছে মাৰ্কেট ওপৰলৈ যাব সেইকাৰণে তেওঁলোকে কেইজনমান বন্ধু মিলি পেলাই নিফটিৰ কল অপশ্যন কিনিছিলে অমিত শ্বাহে কৈছে যেতিয়া মাৰ্কেট ওপৰলৈ যাব সেইকাৰণে কিনিছিলে চ' কিন্তু পিছততো এইটো কেণ্ডেলটো দেখাই পাইছে আৰু একদম ওপৰৰ পৰা তললৈ বহুতখিনি নামি আহিছে যদি মানে প্ৰাইচ চুইঙৰ কথা কোৱা 8% মানে প্ৰাইচ চুইং হৈছে সিদিনা তেওঁলোকৰ বহুত লছ হ'ল মানে 1,70,000কে লছ হ'ল বাকী 30,000ত মানে ওলাই আহিলে আৰু 30,000 থাকোঁতে ওলাই আহিলে চ' সেইটো হ'ল তেওঁৰ কাহানী চ' এইটো চাগে গুগল মিটত অহা নাই মানে মাতটো সেইকাৰণে আচ্ছা সেইকাৰণে মই কৈ দিছোঁ আৰু মই তেওঁৰ কাহিনীটো শুনিলোঁ চ' ইয়াত কিবা ইছ্যু এটা আছে মই এই বস্তুটো চেক কৰা নহ'ল আচ্ছা যিয়ে নহওক এইটো কাহিনীটো গমেই পালে চ' তেওঁ কৈছে যে এনেকৈ নজনাকৈ ট্ৰেড কৰিব নালাগে বহুত লছ হোৱাৰ সম্ভাৱনা থাকে গুড চ' সিদিনা কিন্তু মই অলপ হেৰি কৰিছিলোঁ মই সিদিনা মানে ইনভেষ্টমেণ্ট পইণ্ট অফ ভিউৰ পৰা নিফটি 20 কিনিছিলোঁ দেই নিফটি ETF যোনটো আছে যেতিয়া একদম 7-8% নামিছিলে মই একজেক্ট মনত নাই কিন্তু বহুত তলত মই কিনিছোঁ যেতিয়া দেখিছোঁ ইণ্টাৰডে মানে বহুত তললৈ নামিছে 6-7% আহিছে মই একদম জাকোৱা আহা দবাকৈ হেৰি কৰা মই ট্ৰেড কৰা নাই মই ভাবিছোঁ লং টাৰ্মৰ কাৰণে নিফটি 20 কিনি লৈ থৈ দিম একো প্লেন নাছিল কিনিম বুলি কিন্তু যেতিয়া ইমান তললৈ আহিলে মই ঘপককৈ ভাবিলোঁ কি কৰোঁ কি কৰিলে ভাল হয় ভাবিলোঁ নিফটি 20 কিনি থৈ দিওঁ ফিউচাৰত প্ৰফিট হ'লে হ'ব মানে আজি কেইদিনমানৰ ভিতৰত উঠিলে উঠিব ইমান সস্তাত পাই আছোঁ লৈ লওঁ চ' সেইকাৰণে তাৰপিছত মই কেইদিনমান পিছত ওলাই আহিছোঁ বাৰু বেছি দিন ৰখা নাই কিন্তু এইটোত মই নিফটি 20ত ভাল প্ৰফিট পাইছিলোঁ সিদিনা সেইটো মোৰ এক্সপিৰিয়েঞ্চ আৰু গুগল মিটত অন হৈ থাকিলে ইউটিউব লাইভ চাউণ্ড কমি গৈছে আচ্ছা আচ্ছা যিয়ে নহওক মোৰ এটা সৰু ষ্টৰি আছে মই সেইটো ফটাফট কৈ দিওঁ তাৰপিছত আমি ষ্টাৰ্ট কৰিম দেই মানে ৰিজিউম কৰিম মই এইটো আগৰ কাহিনী এইটো 2002-03 মানত হ'ব যেতিয়া মই যোৰহাটত ইঞ্জিনিয়াৰিং পঢ়িব যাওঁ তেতিয়া মই ঘৰৰ পৰা ৰাতিৰ পাছত আহোঁ হেৰি গুৱাহাটীলৈকে গুৱাহাটীৰ পৰা এগেইন ৰাতিপুৱাৰ পাছত মই যোৰহাটলৈ যাওঁ আহি পেলাই তেতিয়া নেটৱৰ্ক কাউণ্টাৰ আছিলে পল্টন বজাৰত চ' ইয়াতে আহি পেলাই ফ্ৰেছ হৈ লওঁ আৰু শৌচ পেচাব কৰি পেলাই তাৰপিছত মই যোৰহাটৰ বাছত উঠোঁ তো এই মানে যোনটো টয়লেট আছে টয়লেটৰ বহুত লাইন লাগি থাকে ন ৰাতিপুৱা ভাগত চ' এই লাইনত এবাৰ থিয় হৈ থাকোঁতে দেখিছোঁ 10 টকীয়া এটা বাণ্ডেল ডাঙৰ বাণ্ডেল তাত কিমান 400-500 মান হ'ব চাগে এটা বাণ্ডেল মানে ৰাবাৰেদি বান্ধি পেলাই থৈ দিছেতো এইটো থোৱা প্ৰশ্ন নাহে পৰি আছে মানে মাটিত পৰি আছে আৰু একদম পুৱাৰ ভাগত
4টা 4:30 মান হ'ব তো সকলোৰে চকু এনেকুৱা আধা চকু খোলা আধা মোজা এনেকুৱা টাইপ তো তাত পৰি আছিল মই পইচাটো দেখিছোঁ দেখি পেলাই মোৰ ল'বলৈ সাহস পোৱা নাছিলোঁ মানে ইমান সেইটো সাহস নহ'ল আৰু তেতিয়া অলপ সৰুও আছিলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিছোঁ এই পইচাটো যে ল'ম সেইটো মোৰ সাহসটো নহ'ল মই কিন্তু চাই থাকিলোঁ বহুত দেৰি 2-3 মিনিটমান চাই থাকিলোঁ ল'ম নে নাই এনেকৈ দুমোজাত আছিলোঁ কিন্তু ফাইনেলি এজনে আহি পেলাই ফটাফট উঠাই লৈ গুচি গ'ল বিহাৰী কোনোবা আছিল তো সেইটো মই পিছত আফচোচ কৰিলোঁ মানে লক্ষ্মী দেৱীক মই দেখা পাই পেলাই উঠাব নোৱাৰিলোঁ পিছত বহুত মানে বেয়া লাগিছে মোৰ সেইটো মোৰ এটা এক্সপেৰিয়েঞ্চ আচ্ছা এজনে কৈছে ডোনাল্ড ট্ৰাম্প এনাউন্স আ ট্ৰেড ডিল টুডে বাট ইটছ আ মিছড অপৰচুনিটি বাট আই ৰিগ্ৰেট ইট প্ৰিমিয়াম 92x থেংক ইউ আচ্ছা নিফটিৰ কথা কৈছে এইবিলাক ট্ৰেডিঙৰতো ইমান এইবিলাক হৈ থাকে আৰু তলৰ ফালৰ পৰা আজি ভাল ৰিকভাৰ হৈছে নিফটি আচ্ছা যিয়ে নহওক এতিয়া আমি হেৰি কৰোঁ ছেশ্যনটো ৰিজিউম কৰিম চৰি ফৰ দ্য ইণ্টাৰাপশ্যন অলপমান খেলি মেলি হ'ল আমাৰ মানি ষ্টৰিটো কি ক'ম ইমান ঠিক নহ'ল আচ্ছা যিয়ে নহওক এতিয়া নেক্সট কুৱেশ্যন আহিব দেই 12 নম্বৰ প্ৰশ্নটো আহিব আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন বুলিলে কি বুজায় প্ৰমোটাৰ হোল্ডিং সহ কোম্পানীৰ সম্পূৰ্ণ মাৰ্কেট ভেলু কোম্পানীৰ ফিজিকেল এছেটৰ বৰ্তমান মাৰ্কেট ভেলু ডিভিডেণ্ড পে আউট অনুসৰি কেলকুলেট কৰা টোটেল কোম্পানী ভেলু পাব্লিক ট্ৰেডিঙৰ বাবে উপলব্ধ শ্বেয়াৰ ভিত্তিক মাৰ্কেট কেপিটেলাইজেশ্যন ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন ফ্ৰী ফ্লোট নাম্বাৰ অফ শ্বেয়াৰ্ছ বুলিও কয় কিছুমানে ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন কয় তো তাৰ মানে কি ফ্ৰী ফ্লোট মানে কি এইটো আন্দাজ কৰক অলপমান এইটো অলপমান ট্ৰিকি হয় কুৱেশ্যনটো চাওঁ অডিয়েন্সে পাৰিছেনে নাই এইবাৰ অডিয়েন্স চাওঁ অডিয়েন্সে পাৰা নাই এইবাৰ টাইম আচ্ছা এ বুলি দিছে এজনে অ'কে আৰু নাই অ'কে টাইম সমাপ্ত আচ্ছা 9জনে শুদ্ধ উত্তৰ দিছে দুজনে ভুল কৰিছে শুদ্ধ উত্তৰটো হ'ল পাব্লিক ট্ৰেডিঙৰ বাবে উপলব্ধ শ্বেয়াৰ ভিত্তিক মাৰ্কেট কেপিটেলাইজেশ্যন এতিয়া খালি ফ্ৰী ফ্লোট মানে মানে কনচেপ্টটো মই কৈ আছোঁ ফ্ৰী ফ্লোট মানে যোনখিনি শ্বেয়াৰ আপোনালোকে ট্ৰেড কৰিব পাৰে সেইখিনি কোৱা হয় ফ্ৰী ফ্লোট যেনেকৈ কোম্পানী এটাৰ 60% ধৰি লওক প্ৰমোটাৰ হোল্ডিং আছে তো প্ৰমোটাৰেতো শ্বেয়াৰখিনি বিক্ৰী নকৰে ন সেইখিনি বস্তু ষ্টেটিক সেইখিনি মানে চেঞ্জ নহয় সেইখিনি শ্বেয়াৰ আপোনালোকে ট্ৰেড কৰিব নোৱাৰে বাকী যে 30% আছে সেইখিনি আপোনালোকে ট্ৰেড কৰিব পাৰিব ঠিক আছে চ' ফ্ৰী ফ্লোট মানে যোনখিনি আপুনি ফ্ৰীলি ট্ৰেড কৰিব পাৰে তো তাৰ লগতে মাৰ্কেট কেপিটেলাইজেশ্যন আহিছে মানে যোনখিনি ফ্ৰী ফ্লোট শ্বেয়াৰ আছে সেইখিনি শ্বেয়াৰৰ মূল্য কিমান সেইটোৱে ফ্ৰী ফ্লোট মাৰ্কেট কেপিটেলাইজেশ্যন বুজি পাইছে নহয় প্ৰশ্নটো উত্তৰটো এতিয়া অ'কে ইয়াতে মিক্সড আনসাৰ আহিছে কিছুমানে এ দিছে কিছুমানে ডি দিছে বাট কাৰেক্ট আনসাৰ ইজ ডি ফ্ৰী ফ্লোট মাৰ্কেট প্ৰমোটাৰ বা লক ইন শ্বেয়াৰ ধৰা নহয় নিফটি আৰু চেনচেক্সৰ এই পদ্ধতি ব্যৱহাৰ কৰে নিফটি আৰু চেনচেক্সৰ শ্বেয়াৰখিনিতো মানে শ্বেয়াৰখিনি মানে কি ইণ্ডেক্সটো আপুনি কিনিব নোৱাৰে ন ডাইৰেক্ট আপুনি ডেৰিভেটিভতে কিনিব পাৰে চ' সেইটো কনচেপ্ট আৰু আচ্ছা যিয়ে নহওক 13 নম্বৰ প্ৰশ্ন আহিব এতিয়া আপোনাৰ কম্পিউটাৰ সন্মুখত ইভি টু এবিটা ৰেচিঅ' সাধাৰণতে কিহৰ বাবে ব্যৱহাৰ কৰা হয় কোম্পানীৰ ভেলুৱেশ্যন আৰু অপাৰেশ্যনেল এফিচিয়েঞ্চি তুলনা কৰিবলৈ কোম্পানীৰ শ্বৰ্ট টাৰ্ম ট্ৰেডিং মোমেণ্টাম বুজিবলৈ ডিভিডেণ্ড ডিষ্ট্ৰিবিউশ্যন পলিচি কেলকুলেট কৰিবলৈ মিউচুৱেল ফাণ্ড এক্সপেন্স ৰেচিঅ' ডিটাৰমাইন কৰিবলৈ আপোনালোকৰ টাইমটো ষ্টাৰ্ট হৈ গৈছে অডিয়েন্স কি কয় অডিয়েন্স 20 সেকেন্ড আছে সময় গৈ আছে দেই 8জনে উত্তৰ দিছে এজনে দিছে এ 5 সেকেন্ড 4 3 2 1 and time's up okay so wow congratulations সকলোৱে শুদ্ধ উত্তৰ দিছে কোম্পানীৰ ভেলুৱেশ্যন আৰু অপাৰেশ্যনেল এফিচিয়েঞ্চি তুলনা কৰিবলৈ ইভি টু এবিটা ইভি মানে এণ্টাৰপ্ৰাইজ ভেলু এইটো ইলেক্ট্ৰিক ভেহিকেল নহয় দে
আৰু EBITDA মানে তো গমে পায় আৰ্নিংছ বিফৰ ইন্টাৰেষ্ট টেক্স ডেপ্ৰিচিয়েশ্যন এণ্ড এমৰ্টিজেশ্যন সো মানে টেক্স টুক্স দিয়াৰ আগতে যোনখিনি প্ৰফিট সেইটো কোৱা হয় EBITDA সো EV টু EBITDA এণ্টাৰপ্ৰাইজ ভেলু আৰু EBITDA আপুনি প্ৰফিট বুলি ধৰি লওক আৰু ঠিক আছে সো কোম্পানীটোৰ এণ্টাৰপ্ৰাইজ ভেলু মানে পুৰা কোম্পানীটোৰ মূল্য কিমান ডিভাইডেড বাই কোম্পানীটোৰ প্ৰফিট এইটো ভেলুৱেশ্যন কোম্পানীৰ ভেলুৱেশ্যন পইণ্ট অফ ভিউৰ পৰা বা কোম্পানীৰ ভেলুৱেশ্যন জুকিবলৈ এই পদ্ধতিটো ইউজ কৰা হয় এণ্টাৰপ্ৰাইজ ভেলু মানে কি আপুনি যদি কোম্পানীটো আজি কিনিবলৈ যায় কিমান টকা দিব লাগিব সেইটোৱে হ'ল এণ্টাৰপ্ৰাইজ ভেলু ঠিক আছে সো ইয়াৰ এটা ফৰ্মুলা আছে এণ্টাৰপ্ৰাইজ ভেলু মানে মাৰ্কেট কেপিটেলাইজেশ্যন প্লাছ ডেট মাইনাছ কেছ ইন হেণ্ড ডেট মানে কিমানখিনি ধাৰ আছে আপুনি যদি কোম্পানীটো কিনে পুৰা মাৰ্কেট কেপিটেলাইজেশ্যন যিমান হয় সেইখিনি পইচাটো দিব লাগিব লগতে কোম্পানীৰ যদি কিবা ধাৰ লোৱা আছে সেইখিনি পইচাওতো আপুনিয়ে দিব লাগিব সেইখিনি প্লাছ আৰু মাইনাছ কেছ ইন হেণ্ড যদি কোম্পানীৰ হাতত কেছ আছে সেইখিনি ডিডাক্ট কৰিব লাগিব ঠিক আছে সো এইটো হৈছে EV টু EBITDA নেক্সট কুৱেশ্যন আপোনাৰ কম্পিউটাৰ সন্মুখত আহিব ETF আৰু মিউচুৱেল ফাণ্ডৰ মূল পাৰ্থক্য কি এইটোতো বহুত ইজি হয় মই আৰু নাগাওঁ নেকি আচ্ছা এইটো দুবাৰ পেষ্ট হৈছে যে মিউচুৱেল ফাণ্ডত কোনো এক্সপেন্স ৰেচিঅ' চাৰ্জ নহয় এইখিনিলৈকে ধৰিব দেই ঠিক আছে মিউচুৱেল ফাণ্ডত কোনো এক্সপেন্স ৰেচিঅ' চাৰ্জ নহয় ৰাইজে চাওঁ অডিয়েন্সে কি উত্তৰ দিছে বি দিছে এই কি আহিছে এইটো এই 2 তাৰিখ ওকে সময় গৈ আছে দেই সো বি চি বি ওকে টাইমছ আপ ETF আৰু মিউচুৱেল ফাণ্ডৰ মূল পাৰ্থক্য ETF এক্সচেঞ্জত ৰিয়েল টাইমত ট্ৰেড কৰা হয় আৰু মিউচুৱেল ফাণ্ড নহয় এইটোৱে শুদ্ধ উত্তৰ সো ETF বিলাক আপোনালোকে ষ্টকৰ দৰে ট্ৰেড কৰিব পাৰে কিন্তু মিউচুৱেল ফাণ্ডটো ট্ৰেড কৰিব নোৱাৰে ৰিয়েল টাইমত আপুনি যদি কিনা বেচা কৰিব বিচাৰে তেতিয়াহ'লে ETF কিনিব লাগিব যেনেকৈ মই এতিয়া উদাহৰণটো দিলোঁ 4 জুন তাৰিখে যে মই ইয়াতে নিফটি 20 কিনিছিলোঁ সো এই নিফটি 20টো হ'ল এটা ETF নিফটি ETF হয় গতিকে এতিয়া মই যে মাৰ্কেট তলত 7-8% তলত কিনিব পাৰিছিলোঁ ETF কাৰণে পাৰিছিলোঁ কিন্তু মই যদি ইণ্ডেক্স ফাণ্ড এটা কিনিলোঁ হয় তেতিয়াহ'লে সিদিনাৰ যোনটো ক্লোজিং প্ৰাইচ সেইটো প্ৰাইজতে মই কিনিব পাৰিলোঁ হয় ঠিক আছে সেইটো কাৰণে কি কয় ETFটো আপুনি ৰিয়েল টাইমত ট্ৰেড কৰিব পাৰে আচ্ছা সময় অলৰেডি গুচি গৈ আছে এতিয়া আৰু বেছি পলম নকৰোঁ নেক্সট কুৱেশ্যন প্লেটছ শ্বেয়াৰ বেছি হ'লে কি ৰিস্ক থাকিব পাৰে প্লেটছ মানে বন্ধক কোম্পানীয়ে যে বন্ধক থৈ পেলাই ধাৰ লয় প্ৰমোটাৰ ফাইনেন্সিয়েল ষ্ট্ৰেছত থাকিব পাৰে বুলি ধৰা হয় কোম্পানীৰ ডিভিডেণ্ড পে আউট দ্ৰুত বৃদ্ধি পাব পাৰে কোম্পানীয়ে অট'মেটিকেলি লাৰ্জ কেপ কেটেগৰীলৈ যায় সেবি কোম্পানীক টেক্স এক্সেম্পশ্যন দিব পাৰে প্লেটছ শ্বেয়াৰ বেছি যদি থাকে কি ৰিস্ক হয় 20 ছেকেণ্ড এতিয়া অডিয়েন্সে চাওঁ কি অডিয়েন্সে কি উত্তৰ দিছে অডিয়েন্স ক'ত গ'ল হা কিয় নাহে আচ্ছা আহিছে 2 ছেকেণ্ড অডিয়েন্সে দিছে এ বুলি ওকে শুদ্ধ উত্তৰ দিছে সকলোৱে প্ৰমোটাৰ ফাইনেন্সিয়েল ষ্ট্ৰেছত থাকিব পাৰে বুলি ধৰা হয় প্লেটছ শ্বেয়াৰ মানে কোম্পানী যদি শ্বেয়াৰ বন্ধকত থৈ দিয়ে তেতিয়াহ'লে ৰিস্ক কি হ'ব পাৰে কোম্পানী অবভিয়াছলি ফাইনেন্সিয়েল ষ্ট্ৰেছত থাকিব কাৰণ কি যেতিয়া মাৰ্কেট প্ৰাইচ কমি যাব তেতিয়াহ'লে প্লেছ শ্বেয়াৰখিনিৰ মানে যোনে ফাইনেন্সাৰ যোনে লোন দিব তেওঁলোকে কোম্পানীক ক'ব আৰু পইচা দে কাৰণ আপোনালোকৰ মাৰ্জিনটো কমি গৈছে ঠিক আছে ধৰি লওক আপোনাৰ পুৰা যিমানখিনি শ্বেয়াৰ প্লেচ কৰিছে তাৰ মূল্য ধৰি লওক 100 কোটি এতিয়া মাৰ্কেট প্ৰাইচ কমি গ'ল তো এতিয়া হয়তো 90 crore হৈ আছে মাৰ্কেট প্ৰাইচ কমিলে অবভিয়াছলি ভেলুৱেশ্যন কমি যাব 90 crore হৈ আছে তেতিয়া
বেংকে ক'ব যে আপুনি এডিশ্যনেল শ্বেয়াৰ প্লেজ কৰক, নহ'লে আমি কিন্তু কিছুমান শ্বেয়াৰ বিক্ৰী কৰি দিম। চ' সেইটো ফাইনেন্সিয়েল ষ্ট্ৰেছত থাকে। আচ্ছা, ঠিকে আছে, গোটেইখিনিয়ে মানে সকলোৱে শুদ্ধ উত্তৰ দিছে। নেক্সট কুৱেশ্যন আহিব, মাৰ্জিন ট্ৰেডিঙৰ মূল ৰিস্ক কি? লাভৰ সম্ভাৱনা সম্পূৰ্ণ সীমিত হৈ যায়, লোকচান ইনভেষ্টেড কেপিটেলতকৈ অধিক হ'ব পাৰে, মাৰ্জিন একাউণ্টত কোনো ব্ৰকাৰেজ চাৰ্জ নাথাকে, মাৰ্কেট ফল হ'লেও অট'মেটিক প্ৰফিট জেনেৰেট হয়। এতিয়া কওকচোন ৰাইজ, শুদ্ধ উত্তৰ কি? ইয়াতে অ'কে এ বুলি দিছে বহুতে। নিজৰ ৰিস্কত দিব দেই উত্তৰ, মাৰ্জিন ট্ৰেডিং। 11 ছেকেণ্ড বাকী আছে। অডিয়েন্সে কিন্তু বহুত দিছে আনচাৰ, এ বুলিয়ে দিছে সকলোৱে। চ' নিজৰ ইণ্টেলিজেঞ্চ লগাই পেলাই উত্তৰ দিব। সময় সমাপ্ত। অ'কে অ'কে, আমাৰ পাৰ্টিচিপেণ্টছ বেছি হেৰি কি কয় স্মাৰ্ট বুলি ক'ব লাগিব, কাৰণ 8জনে শুদ্ধ উত্তৰ দিছে, 4জনে ভুল উত্তৰ দিছে। মাৰ্জিন ট্ৰেডিঙত বৰড মানি ব্যৱহাৰ হয়, ভুল ট্ৰেড হ'লে লোকচান বহুগুণে বৃদ্ধি পাব পাৰে। এই যে মই কৈলাশ কলিতাৰ উদাহৰণটো দিলোঁ, তেওঁ যোনটো ষ্টৰি শ্বেয়াৰ কৰিছিলে, চ' ইমানখিনি লছ হ'ল মানে কিহৰ কাৰণে? আচ্ছা, এইটো একচুৱেলি অ'কে পাৰি। অপশ্যন যেতিয়া আপুনি কৰে, ফিউচাৰ্ছ বা অপশ্যনছ, সেইটো এটা মাৰ্জিন ট্ৰেডিঙে হয় ক'বলৈ গ'লে, কাৰণ একচুৱেল এমাউণ্ট যিমান দিব লাগে তাতকৈ আপুনি বহুত কম পইচা দিয়ে। যেনেকৈ নিফটিৰ প্ৰাইচ এতিয়া কিমান? 23,400। চ' ইমানখিনি শ্বেয়াৰ যদি কিনিবলৈ যায়, তেতিয়াহ'লে মাল্টিপ্লাইড বাই 65 কৰিব লাগিব। চ' সিমানখিনি পইচা দিব লাগিব। ঠিক আছে, মই কেলকুলেটৰটো উলিয়াই পেলাই আপোনালোকক দেখাই দিওঁ, কাৰণ বস্তুটো জানিব লাগে ন। 23,400 যদি মাৰ্কেট প্ৰাইচ হয় ইনটু নিফটি লট চাইজ 65, তাৰমানে 15 লাখ মান আপুনি টকা দিব লাগে। 15,21,000 টকা দি পেলাই নিফটি আপুনি কিনিব পাৰে, যদি শ্বেয়াৰ হিচাপে কিনে আৰু। কিন্তু যেতিয়া আপুনি ফিউচাৰ্ছ বা অপশ্যন কিনিব, সিমান পইচাটো দিব নালাগে। নিফটিৰ এটা লট কিমান? অপশ্যন যদি কয়, অপশ্যনছটো আপুনি 1,000-1,500 পাই যায় এটা লট, নহয়নে? ফিউচাৰ্ছ কিনিলে 1.5 লাখ বা 2 লাখ মান হ'লে হৈ যায়। কাৰণে 15 লাখ টকাৰ শ্বেয়াৰ আপুনি 2 লাখ টকা দি কিনিব পাৰিছে। চ' ইয়াতে আপুনি তাৰমানে কি মাৰ্জিন পাইছে, বহুত মাৰ্জিন পাইছে। চ' সেইটো অনুপাতে প্ৰফিটো বেছি হ'ব, কিন্তু যদি লছ হয় সেইটো অনুপাতে আপোনাৰ লছো বেছি হ'ব। ঠিক আছে, সেইকাৰণে লোকচান ইনভেষ্টেড কেপিটেলতকৈ অধিক হোৱা চান্স থাকে। 2 লাখ টকা দি আপুনি নিফটি লট এটা কিনিলে, কিন্তু সিদিনা বোলে বহুত ভয়ংকৰ ফল হ'ল, নিফটি বোলে 20% ডাউন হৈ গ'ল, তেতিয়াহ'লে যিমানখিনি আপোনাৰ কেপিটেল লগাইছিলে 2 লাখতকৈ বেছি লছ হোৱাৰ চান্স থাকে। অ'কে, নেক্সট কুৱেশ্যন আহিব, 17 নম্বৰ কুৱেশ্যন, আৰু বেছি নাই, 5টামান কুৱেশ্যন আছে। ট্ৰেইলিং ষ্টপ লছ কিহৰ বাবে ব্যৱহাৰ কৰা হয়? ইণ্টাৰডে ব্ৰকাৰেজ চাৰ্জ সম্পূৰ্ণ এভইড কৰিবলৈ, ডিভিডেণ্ড পে'মেণ্ট অট'মেটিকেলি কালেক্ট কৰিবলৈ, লাভ লক কৰি ট্ৰেণ্ড চলি থাকিলে পজিশ্যন হোল্ড কৰিবলৈ, IPO এলটমেণ্ট চান্স বৃদ্ধি কৰিবলৈ। ট্ৰেইলিং ষ্টপ লছ, ষ্টপ লছটো গমেই পায়, কিন্তু এইটো হ'ল ট্ৰেইলিং ষ্টপ লছ। অডিয়েন্স কি কয়? অডিয়েন্সে চাওঁ অডিয়েন্সৰ উত্তৰ। অডিয়েন্স চি বুলি কৈছে, নিজৰ ইণ্টেলিজেঞ্চ লগাই পেলাই উত্তৰ দিব দেই। 7 ছেকেণ্ড বাকী আছে। অডিয়েন্সে চি বুলি কৈছে, এণ্ড কাৰেক্ট আনচাৰ ইজ চি। বাহ, সকলোৱে শুদ্ধ উত্তৰ দিছে দেই। লাভ লক কৰি ট্ৰেণ্ড চলি থাকিলে পজিশ্যন হোল্ড কৰিব পাৰি। চ' ট্ৰেইলিং ষ্টপ লছটো মানে কি হয়? ট্ৰেইলিং ষ্টপ লছ মানে ধৰি লওক আপুনি এটা ষ্টক কিনিছে 100 টকা দি পেলাই ষ্টক এটা কিনিছে, ঠিক আছে। চ' আপুনি 98 মানত ষ্টপ লছ লগাইছে, যেতিয়া 102 টকা হ'ল, তেতিয়াহ'লে আপুনি কি কৰিলে? এই 98ৰ ষ্টপ লছটো আপুনি এইটো ওপৰলৈ শ্বিফ্ট কৰি পেলাই 100 টকাত দিলে। এতিয়া বাই চান্স যদি তললৈ আহে মাৰ্কেট, আপুনি ব্ৰেক ইভেনত ওলাই যাব, ঠিক আছে। আৰু যদি বাঢ়ি পেলাই
5 টকা হৈ যায় তেতিয়াহ'লে আপুনি কি কৰিব এইটো ষ্টপ লছটো 100ৰ পৰা বঢ়াই পেলাই 102 টকা কৰি দিব ঠিক আছে সো তেনেকে মানে ষ্টপ লছটো টেইল কৰি বা মডিফাই কৰি থাকিব পাৰি সো যিমান ওপৰলৈ গৈ থাকক আপুনি লাভটো লক কৰি দিলে আৰু লোকচান নহয় আৰু আপুনি ট্ৰেণ্ডটো ৰাইট কৰি গ'ল ঠিক আছে সেইটো হৈছে ট্ৰেইলিং ষ্টপ লছ ওকে নেক্সট কোৱেশ্চন আহিব আপোনাৰ কম্পিউটাৰ সন্মুখত ফ্ৰী কেশ ফ্লো বেছি হলে কি বুজায় কোম্পানীৰ টোটেল ডেট বহুত দ্ৰুত বৃদ্ধি পাইছে কোম্পানীৰ অপাৰেটিং এফিচিয়েন্সি আৰু লিকুইডিটি ভাল কোম্পানীৰ অডিটৰ ৰেজিগনেশ্যন নিশ্চিত হৈছে শ্বেয়াৰ প্ৰাইচ শৰ্ট টাৰ্মত কি নিশ্চয় পৰিব অডিয়েন্সে কি কয় অডিয়েন্স এজনে দিছে বি তো আমাৰ পাৰ্টিসিপেন্ট অলৰেডি 9 জনে উত্তৰ দিছে অডিয়েন্স অকল এজনে উত্তৰ দিব পাৰিছে সো 18 নম্বৰ কোৱেশ্চনটো 19 20 21 আৰু তিনিটা কোৱেশ্চন হে বাকি আছে ওকে টাইমস আপ ওয়াও সকলোৱে শুদ্ধ উত্তৰ দিছে কোম্পানীৰ অপাৰেটিং এফিচিয়েন্সি আৰু লিকুইডিটি ভাল এইটোৱে শুদ্ধ উত্তৰ ফ্ৰী কেশ ফ্লো মানে কি কোম্পানীৰ হাতত ক্যাশ আছে সো ক্যাশ থকা মানে কি যাৰ হাতত পইচা আছে তেওঁৱে ভগৱান নহয় না সো তাৰমানে কোম্পানী এক্সপান্ড কৰিব পাৰে ডেট ৰিপেমেন্ট কৰিব পাৰে গতিকে কোম্পানীৰ অপাৰেটিং এফিচিয়েন্সি ভাল আৰু লিকুইডিটিও ভাল ওকে আৰু তিনিটা কোৱেশ্চন আছে সো বেছি টাইম নল নেক্সট কোৱেশ্চন সিধা আপোনাৰ কম্পিউটাৰ সন্মুখত সেক্টৰ ৰোটেশন স্ট্ৰেটেজি মানে কি সকলো সেক্টৰত সমান ইনভেষ্টমেন্ট কৰি ৰিস্ক কমোৱা কেৱল পিএসইউ সেক্টৰত লং টাৰ্ম ইনভেষ্টমেন্ট কৰি ৰাখা ডেইলি ইন্টাৰডে ট্ৰেডিংৰ মাধ্যমে কুইক প্ৰফিট লোৱা ইকোনমিক সাইকেল অনুযায়ী সেক্টৰ চেঞ্জ কৰি ইনভেষ্টমেন্ট কৰা অডিয়েন্স আচ্ছা এইটো চাগে আগৰ উত্তৰটো দিছে ওকে ডি বুলি দিছে এজনে এ দিছে সেক্টৰ ৰোটেশন বি দিছে এজনে ডি দিছে এজনে টাইম গৈ আছে দেই 10 জন 11 জনে উত্তৰ দিছে 12 জনে দিছে ওকে ফাইন ওকে টাইমস আপ সো শুদ্ধ উত্তৰটো হয় ডি ইয়াতে 10 জন শুদ্ধ উত্তৰ দিছে দুজনে ভুল কৰিছে ইকোনমিক সাইকেল অনুযায়ী সেক্টৰ চেঞ্জ কৰি ইনভেষ্টমেন্ট কৰা যেনেকে এতিয়া মেটেল সেক্টৰ অলপ ভাল পারফর্ম কৰি আছে না কাৰণে মেটেলৰ দাম বৃদ্ধি পাইছে আপুনি যিকোনো মেটেলে লওক এলুমিনিয়াম কক কপাৰ কক জিংকে কক প্ৰিচিয়াস মেটেলে কক সো এইবিলাক সাইকেল টু সাইকেল বহুত দিন এতিয়া গোল্ড আৰু সিলভাৰ যদি কয় বহুত দিন একে জায়গাত শুই আছিল যোৱা যদি আপনি 8-10 বছৰ ডেটা লয় গোল্ড আৰু সিলভাৰ প্ৰাইস ইমান বাঢ়া নাই একদম লাহে লাহে বৃদ্ধি পাই আছিল তো সাডেনলি বাঢ়িলে ন সো মানে যদি সেক্টৰ ৰোটেশন কৰে সো যোনে আগতীয়াকে গম পাইছে যে গোল্ড বহুত দিন এতিয়া মানে সাবডিউড হৈ আছে এতিয়া মোমেন্টাম লোৱা চান্স আছে তেওঁলোকে বেলেগ সেক্টৰৰ পৰা আহি হয়তো গোল্ড বা তেনেকুৱা মেটেল সেক্টৰত ইনভেস্ট কৰিছে ঠিক তেনেকে ডিফেন্স সেক্টৰ ভাল পারফর্ম কৰিছে পিএসইউ 2022 পৰা 23-4 লৈকে পিএসইউ সেক্টৰ বহুত ভাল পারফর্ম কৰিছে বহুত দিন পিএসইউ সেক্টৰৰ নাম কোনে লোৱা নাছিলে সো যোনে সেক্টৰ ৰোটেশন স্ট্ৰেটেজি ফলো কৰে তেওঁলোকে এইবিলাক সেক্টৰ চাই থাকে কোনটো সেক্টৰ এতিয়া নেক্সট আহিব পাৰে ঠিক আছে সো আৰু দুটা কোৱেশ্চন আছে সো নেক্সট কোৱেশ্চন আহিব আপোনাৰ কম্পিউটাৰ সন্মুখত ইন্ট্ৰিনসিক ভ্যালু বুলিলে কি বুজায় বৰ্তমানৰ শেয়াৰ মাৰ্কেট প্ৰাইস যোটো শেয়াৰৰ বৰ্তমান মাৰ্কেট প্ৰাইস যিটো এক্সচেঞ্জত চলি আছে ডিভিডেন্ড yield আৰু বোনাস ৰেশিওৰ এভাৰেজ পার্সেন্টেজ কোম্পানীৰ প্ৰফিট বা এস্টিমেটেড ফেয়াৰ ভ্যালু গণনা কৰা মূল্য কোম্পানীৰ প্ৰমোটাৰৰ পার্সোনাল ইনভেষ্টমেন্ট এমাউন্ট ইন্ট্ৰিনসিক ভ্যালু মানে কি কম কয় ন কোম্পানীটোৰ ইন্ট্ৰিনসিক ভ্যালু কিমান অডিয়েন্সে কি দিছে অডিয়েন্স এজনে দিছে ডি
MSCI ৰিবেলেঞ্চিং ওকে এইটো আগৰ প্ৰশ্নত দুইজনে দিছে ওকে ইয়াতে 4জনে ভুল কৰিছে 8জনে শুদ্ধ উত্তৰ দিছে কোম্পানীৰ প্ৰফিট বা এষ্টিমেটেড ফেয়াৰ ভেলু গণনা কৰা মূল্য ইন্ট্ৰিনসিক ভেলু মানে ৰিয়েল ভেলু সো যদি কোম্পানী এটাৰ ইন্ট্ৰিনসিক ভেলু কম হৈ আছে আৰু মাৰ্কেট ভেলু বেছি হৈ আছে সো সেইটো কোম্পানীত বিনিয়োগ কৰিব লাগে নে নালাগে কোম্পানীটোৰ ইন্ট্ৰিনসিক ভেলু ধৰি লওক 100 টকা কিন্তু মাৰ্কেটত ট্ৰেড কৰি আছে 120 টকা সো সেইটো কোম্পানীত বিনিয়োগ কৰিব লাগে নে নাই জনাওকচোন কমেন্ট বক্সত জনাওকচোন আৰু লাষ্ট এটা কোৱেশ্চন আছেতো আমি তাৰ পিছত গম পাম আৰু আজিৰ চেম্পিয়ন কোন হয় অসমৰ প্ৰথম ফাইনেন্স চেম্পিয়ন এইটো এটা ডাঙৰ খিতাপ দে এইটো ইমান হালকে মই মাতলে না অসমৰ প্ৰথম ফাইনেন্স চেম্পিয়ন হ'ব কোন হ'বলৈ গৈ আছে সো অলপ পিছতে আমি গম পাম কোম্পানী এটাৰ ইন্ট্ৰিনসিক ভেলু 100 টকা আৰু মাৰ্কেট ভেলু 120 টকা হৈ আছে তেনেকুৱা কোম্পানীত বিনিয়োগ কৰিব লাগে নে নাই এজনে কৈছে নো নলেজ ওকে আচ্ছা বি আচ্ছা নালাগে ইনভেস্ট কৰিবলৈ ওকে ফাইন গীতু কলিতাই কৈছে আৰু নৱজ্যোতি বৰুৱাই কৈছে নো আৰু বাকি ৰাইজ কি কয় ইন্ট্ৰিনসিক ভেলু কম হৈ থাকিলে বিনিয়োগ কৰিব লাগে নে নাই ইন্ট্ৰিনসিক ভেলু মানে ৰিয়েল ভেলু কোম্পানীটোৰ ৰিয়েল ভেলু কিমান মাৰ্কেট প্ৰাইস আৰু ইন্ট্ৰিনসিক ভেলু যদি আপুনি এই দুইটাৰ মাজৰ পাৰ্থক্যটো ভালদৰে উলিয়াব পাৰে তেতিয়াহে আপুনি এজন ভাল ইনভেষ্টৰ হ'ব সো শুদ্ধ উত্তৰটো হ'ল নালাগে তাৰমানে কি ইন্ট্ৰিনসিক ভেলু 100 টকা মাৰ্কেট প্ৰাইস 120 টকা তাৰমানে অলৰেডি অভাৰ প্ৰাইসড হৈ আছে গতিকে তেনেকুৱা কোম্পানী বিনিয়োগ কৰিব নালাগে ঠিক আছে যদি ইন্ট্ৰিনসিক ভেলু ধৰি লওক 150 টকা হৈ আছে আৰু মাৰ্কেট ভেলু 130 টকা হৈ আছে তাৰমানে আন্ডাৰ ভেলুড হৈ আছে 120 টকা হ'ব লাগিছিল কোম্পানীটোৰ শ্বেয়াৰ প্ৰাইস কিন্তু ৰাইজে এইটো ধৰিব পৰা নাই সেইকাৰণে তেওঁলোকে মানে কি মানে সস্তা হৈ আছে আৰু 130 টকা ট্ৰেড কৰি আছে মানে সস্তা একচুৱেল ভেলুতকৈ কমত ট্ৰেড কৰি আছে সো তেনেকুৱা কোম্পানীত বিনিয়োগ কৰিব লাগে ঠিক আছে আচ্ছা এতিয়া লাষ্ট কোৱেশ্চন আহি আছে দেই আপোনালোকৰ কম্পিউটাৰৰ সন্মুখত সো এইটোৱে আপোনাৰ ভাগ্য ডিসাইড কৰিব কোনে হ'ব আজি অসমৰ প্ৰথম ফাইনান্স চেম্পিয়ন সো লাষ্ট কোৱেশ্চন আপোনাৰ কম্পিউটাৰৰ সন্মুখত এয়া ভ্যালু ইনভেস্টিং স্ট্র্যাটেজির মূল ধারণা কি আন্ডার ভ্যালুড কিন্তু ফান্ডামেন্টালি স্ট্রং কোম্পানি কিনা হাই মোমেন্টাম স্টক কিনি দ্রুত লাভ বুক করা কেবল পেনি স্টকত শর্ট টার্ম ট্রেড করা ডেইলি নিউজ ভিত্তিক র্যান্ডম স্টক সিলেকশন করা অডিয়েন্স কি কয় ভ্যালু ইনভেস্টর বুলি যে কয় ওয়ারেন বাফে হল ভ্যালু ইনভেস্টর থাকে মোমেন্টাম ইনভেস্টর থাকে গ্রোথ ইনভেস্টর থাকে ভ্যালু ইনভেস্টর মানে কি এজনে উত্তর দিছে এ আজি কিন্তু মোৰ প্ৰগ্ৰামটো ভাল লাগিছে সকলোৱে প্ৰায় শুদ্ধ উত্তৰে দিছে ডি শুদ্ধ উত্তৰ হ'ব ওকে সো 11 জনৰ 11 জনে কারেক্ট আনসার দিছে আন্ডার ভ্যালুড কিন্তু ফান্ডামেন্টালি স্ট্রং কোম্পানি কিনা ভ্যালু ইনভেস্টিং মানে কি ইন্ট্রিনসিক ভ্যালুৰ কথা ক'লো যে ভ্যালু ইনভেস্টিংত ইনভেষ্টৰে ইন্ট্রিনসিক ভ্যালুটো উলিয়ায় ইন্ট্রিনসিক ভ্যালুটো উলিয়াই পেলাই যদি দেখা পাইছে আন্ডাৰ ভ্যালুড হৈ আছে সেইবিলাক কোম্পানি কিনে তেওঁলোকে গতিকে শুদ্ধ উত্তৰ ইজ এ আচ্ছা এতিয়া আমি যে এইটো সেশনটো পাতিলো গোটেইখিনি কোয়েশ্চন আনসাৰটো হৈ গ'ল আমাৰ খালি গুগল মিটৰ হেৰিটো প্ৰগ্ৰামটো অলপমান ফ্লপ মাৰিলে বুলি ক'ম আৰু কিন্তু মোৰতো এনে ভাল লাগিছে বিৰাটে ধুনীয়া এটা সেশন মই পুৰা এনজয় কৰিছোঁ ইণ্টাৰেক্টিভ হৈছে ৰাইজ সকলোকে ধন্যবাদ দিছোঁ আপোনালোকেও বহুত কি ক'ম কণ্ট্ৰিবিউট কৰিছে বহুত ভাল লাগিছে আপোনালোকে অলপমান এক্টিভ হৈ আছিল সেইকাৰণে বহুত ভাল লাগিছে আৰু এই সেশনটো অলপমান
কি ক'ম মানে লাৰ্ণিং ছেশ্যন হৈছে আৰু চ' এটা লাষ্ট প্ৰশ্ন আৰু এই লাষ্ট প্ৰশ্নটোত কম এইটো সকলোৱে উত্তৰ দিব দেই পাৰ্টিচিপেণ্টে হওক অডিয়েঞ্চে হওক আজিৰ যে এই প্ৰগ্ৰামটো বা পুৰা যে অভাৰঅল ইভেণ্টটো আমি কোৱালিফায়াৰ ৰাউণ্ড পাতিলোঁ ছেমিফাইনেল পাতিলোঁ গ্ৰেণ্ড ফাইনেলে পাতিলোঁ কেনেকুৱা লাগিছে পুৰা অভাৰঅল ইভেণ্টটো আজিৰ ইভেণ্টটো কেনেকুৱা লাগিছে প্লিজ সকলোৱে উত্তৰ দিব কেনেকুৱা পাইছে কমেণ্ট বক্সত উত্তৰ দিয়কচোন তাৰপিছত আমি এনাউন্স কৰিম আজিৰ কোন হয় ফাইনেন্স চেম্পিয়ন নৱজ্যোতি বৰুৱা ছাৰ আগলৈ এনেধৰণৰ ছেশ্যন আশা কৰিছোঁ নিশ্চয় আপোনালোকে যদি ভাল পায় মইতো নিশ্চয় কৰিম মইতো ভালেই পাইছোঁ বহুত কষ্ট কৰিলোঁ কিন্তু দেই প্ৰশ্ন বনোৱাৰ পৰা আৰম্ভ কৰি প্লানিং কৰা সদায় কিবা কিবি পোষ্ট কৰা মই অলপমান কষ্ট হৈছে কিন্তু আপোনালোকৰ উৎসাহ দেখি পেলাই মোৰ ভাল লাগিছে মোৰ এইটো কষ্ট অনুভৱ হোৱা নাই পৃথ্বীৰাজে কৈছে হয় ভাল লাগিল নিউ ফাইনেন্স লাৰ্ণিং টেকনিক ইন্ট্ৰডিউচ ইন আছাম অ'কে কিপ ইট আপ থেংক ইউ ছ' মাছ ভাল লাগিছে বাট আই এম ভেৰি হেপী অ'কে থেংক ইউ ৰঞ্জন জ্যোতি চহৰীয়া ভেৰি বেড বুলি প্লিজ যদি বেয়া পাইছে কিহৰ কাৰণে বেয়া পাইছে কমেণ্ট বক্সত লিখি জনাওক মই যাতে আগলৈ যদি এনেকুৱা কৰোঁ যাতে তেনেকুৱা ধৰণৰ কিবা ভুল নহয় চ' এতিয়া ফাৰ্ষ্ট টাইম কৰিছোঁ ন' ডাউট বহুত ভুল হৈছে হোৱাটো স্বাভাৱিক কথা মানুহ মাত্ৰে ভুল চ' যদি কি ভুল হৈছে কোনটো জেগাত মই ইম্প্ৰুভ কৰিব পাৰোঁ সেইখিনি বস্তু যদি পইণ্ট আউট কৰি দিয়ে মই বিৰাট ভাল পাম চ' আই এম ভেৰি হেপী টু চি ইউ এগেইন ৰাজ কোৰ্ছ অ'কে ভাল লাগিছে আই এম আহিলোঁ অফ দিলে ভাল লাগিছে ছাৰ নেক্সট টাইমৰ FNৰ পোষ্ট ভিডিঅ' অ'কে FNৰ ছেগমেণ্ট অ'কে ইট ছিমছ ভেৰি নাইচ ভাল লাগিছে বৰ ভাল লাগিছে ভেৰি গুড এবাৰ ফিজিকেলি গেট টুগেডাৰ কৰিব লাগে অ'কে ভেৰি এডুকেশ্যনেল পালোঁ চেম্পিয়নজনৰ ফটো দেখাব আচ্ছা চেম্পিয়নজনৰ ফটো গুগল মিটত যোন চেম্পিয়ন হয় প্লিজ গুগল মিটত আপোনালোকে হেৰি কৰিব ফটোটো দিব আচ্ছা মিটিংটো শেষে হৈ গ'ল নেকি মই এটা ফটাফট ইনষ্টেণ্ট মিটিং এটা হেৰি কৰিছোঁ লিংকটো মই কমেণ্ট বক্সত দি দিওঁ যোন উইনাৰ হ'ব প্লিজ গুগল মিটত জইন কৰি আপোনাৰ ফটোখন দেখাব আৰু ৰাইজে এইটো বিচাৰিছে ৰাইজৰ ডিমাণ্ড চ' ৰাইজৰ আদেশ ছাৰ ৰাখো পাৰ গুগল মিটৰ মই এটা ফটাফট এইটো লিংক জেনেৰেট কৰিছোঁ এইটো মই কমেণ্ট বক্সত দিছোঁ নামকেইটাতো এনাউন্স হ'ব এতিয়া আপোনালোকে গমেই পাব চ' প্লিজ যোনে জিকে আপোনাৰ চেহেৰাটো দেখাব ৰাইজে চাব বিচাৰিছে আপোনাৰ চেহেৰাটো মই লিংকটো দি দিছোঁ দেই যদি কোনোবাই জিকে এই লিংকত ক্লিক কৰি গুগল মিট জইন কৰিব আৰু নিজৰ চেহেৰাটো দেখাই দিব এতিয়া কিন্তু মোৰ চেহেৰা নোহোৱা হৈ গ'ল মোৰ চেহেৰাটো কিয় নোহোৱা হ'ল এইটো OBSৰ পৰা লৈ লৈছে চাগে অ'কে যিয়ে নহওক এতিয়া আমি ৰিজাল্ট এনাউন্স কৰিম আপোনালোকৰ স্ক্ৰীনৰ সন্মুখত আহি যাব দেই আৰু ওৱান ছেকেণ্ড মই ক'ম যোনে জিকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিওজনে নিজৰ নিজৰ চেহেৰাটো দেখাব ৰাইজে চাব বিচাৰিছে ছাৰ গুৱাহাটীত এইখন ছেমিনাৰ লাগে অ'কে মই এইটো বাৰু এটা মানে ফিডবেক হিচাপে লৈছোঁ ৰঞ্জন জ্যোতি চহৰীয়া ভেৰি হেপী প্লিজ কমেণ্ট অট'মেটিকেলি ট্ৰান্সলেট হয় চাগে কমেণ্ট অট'মেটিকেলি ট্ৰান্সফাৰটো হ'ব নহয় এভৰি টেগ কৰি দিব উইনাৰজনক অ'কে নিশ্চয় মই ফেচবুকত টেগ কৰি দিম যোনে জিকে তেওঁলোকৰ খালি ফেচবুক মানে হেণ্ডেলটো দিব ফেচবুক আইডিটো দিব ইটছ বিন গুড আই উইল কণ্টিনিউ টু ডু ছাচ প্ৰগ্ৰাম অ'কে থেংক ইউ আচ্ছা এতিয়া ৰিজাল্টটো গম পাই যাব আপোনাৰ কম্পিউটাৰ সন্মুখত নিজে নিজে আহি যাব ইয়াত একো কণ্ট্ৰভাৰ্চি নহয় সব অট'মেটিক হৈ আছে যদি টাই ব্ৰেক হৈছে মনত ৰাখিব যে
যোনে জিকিছে তেওঁ মানে আগত আনচাৰ দিছে, টাইম ষ্টেম্পটো লৈ পেলাই আনচাৰটো মানে চিষ্টেমে সেইটো অট'মেটিকেলি লয়। চ' 10জনে যদি একে মাৰ্কছ পাইছে, 10জনৰ ভিতৰত যোনে আগত আনচাৰ দিছে তেওঁক বেছি পইণ্টছ দিয়ে। চ' গতিকে যদি এনেকুৱা হৈছে, এইটো মানে এইটো ইয়াত মোৰ হাত একো নাই, চব চিষ্টেমে কৰিছে, অট'মেটিকেলি হয় বস্তুবিলাক। আৰু মই এনে লাষ্টত এষাৰ কথা ক'ম, আপোনালোকে যে এইটো ইভেণ্ট জইন কৰিলে, গ্ৰেণ্ড ফাইনেললৈকে আহিলে, এইটো কম মানে ডাঙৰ কথা নহয়। চ' অসমৰ ইমান মানুহ আছে, তাৰ ভিতৰত আপোনালোক 10জন 12জন যে ইয়ালৈ আহিছে, সেইটোৱে চবতছে ডাঙৰ কথা। চ' যদি কিবা প্ৰাইজ নাপায় মন বেয়া নকৰিব, কিন্তু আই এম চিয়'ৰ আপোনালোকে বহুত নতুন বস্তু শিকিছে আৰু এটা নতুন এক্সপিৰিয়েঞ্চ পাইছে। চ' এতিয়া হোল্ড ইয়ৰ ব্ৰেথ, ক্ৰছ ইয়ৰ ফিংগাৰ, এণ্ড আপোনাৰ ৰেজাল্ট আপোনাৰ সন্মুখত আহিব। অ'কে, ইয়াততো অহা নাই, এতিয়া আমি কি চাব লাগিব, ৰিপৰ্টটো চাব লাগিব দেই। শ্ব' নেমছ, আচ্ছা আচ্ছা, অ'কে ফাইন। ৰিপৰ্টটো চালে গম পাব কোন কোন উইনাৰ আছে। উইনাৰ আহিব দেই, আপোনাৰ স্ক্ৰীনৰ সন্মুখত উইনাৰ আহি আছে। আৰু যোন উইন কৰিছে, যোনে জিকিছে, প্লিজ ফাৰ্ষ্ট প্ৰথম তিনিজন ৰেংক 1, 2, 3 গুগল মিটত জইন কৰি আপোনাৰ ফটোখন দেখাব। এইটো প্ৰথম পুৰস্কাৰ গৈছে জ্যোতিৰ্ময় দাস, 95%, আৰ চহৰীয়া ছেকেণ্ড প্ৰাইজ, এণ্ড থাৰ্ড হ'ল সঞ্জীৱ পেগু। কংগ্ৰেচুলেশ্যন টু অল অফ ইউ। ইয়াতে চাওক, মাৰ্কছ যদি চায় সকলোৱে 95 মাৰ্কছ পাইছে। প্ৰথম তিনিজন জ্যোতিৰ্ময় দাস, আৰ চহৰীয়া, সঞ্জীৱ পেগু 95 পাইছে। কিন্তু ইয়াতে ৰেংকটো কিহৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, সেইটো হৈছে টাই ব্ৰেকাৰ ৰুলটো, মানে যোনে আগত আনচাৰ দিছে তেওঁক প্ৰাধান্য দিয়া হৈছে। জ্যোতিৰ্ময় দাস বহুত ফাৰ্ষ্ট আছিল, তাৰমানে ফাৰ্ষ্টেষ্ট ফিংগাৰ ফাৰ্ষ্ট, কোন বনেগা কৰ'ৰপতি, যেনেকুৱা তেনেকুৱা টাইপ হৈছে। চ' তেওঁ আগত উত্তৰ দিছে, কিন্তু সকলোৱে গ্ৰেট, সকলোৱে তিনিজনে 95%। চ' এইটো মানিব লাগিব, আপোনালোকে নিজৰে পিঠিত মানে থপথপাওক এনেকৈ যে 100 মাৰ্কছৰ ভিতৰত 95% পাইছে, 95 মাৰ্কছ পাইছে, এইটো কম ডাঙৰ কথা নহয়। আপোনালোক সকলোৰে মাৰ্কছ ইয়াতে চাব পাৰে, এইটো একদম ট্ৰান্সপাৰেণ্ট হয়। যদি চাওক মিনিমাম আছে 70%টো ধেমালি নহয় দেই। চ' বহুত ভাল লাগিছে আৰু কংগ্ৰেচুলেশ্যন ওৱান্স এগেইন। মই আপোনালোকৰ যোনটো প্ৰাইজ হয় সেইটো মই কুপন কোড আপোনালোকৰ পাৰ্চনেল হোৱাটছএপ নম্বৰত মই কাইলৈ দি দিম। চ' জ্যোতিৰ্ময় দাস, আৰ চহৰীয়া আৰু সঞ্জীৱ পেগু